নমস্কাৰ ইউনিচেনিৰ প্ৰতিজন দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছো জনতাৰ প্ৰশ্ন শীৰ্ষক অনুষ্ঠানত আজি মোৰ সৈতে ভাগ লবলৈ আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে সন্মানীয় অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ আৰএছএছৰ সন্মানীয় শংকৰ দাস ডাঙৰীয়া প্ৰথমে আমি আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ সমগ্ৰ অসমবাসীৰ দৃষ্টি কেৱল এজন ব্যক্তিৰ ওপৰত অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাসৰ জীৱন পৰিক্ৰমাৰ ওপৰত সকলোৱে জানিব খোজে বৌদ্ধিক আৰু চিন্তাৰ ক্ষেত্ৰত সদায় গতিশীলতা থকা শংকৰ দাস ডাঙৰীয়া কেনেদৰে আসলতে শংকৰ দাস হ'ল আৰু তেখেতৰ বৌদ্ধিক জগতত তেখেতে যি বক্তব্য ৰাখি ৰাখিছে চিন্তাশীল জগতখনত তেখেতৰ যি বলিষ্ঠ খোজ ৰাখিছে এই কথা আজি অসমত নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু এই জনতাৰ প্ৰশ্ন শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে আজি আমি সেই সমূহ দিশ আসলতে উলিয়াই নিবলৈ চেষ্টা কৰিম এই যি আসলতে অসমৰ হদিয়াৰ পৰা ধুবুৰীলৈ ভৈৰৱকুণ্ডৰ পৰা মেন্দি পথাৰলৈ কেৱল এজন ব্যক্তিৰ নাম সৰ্বত্ৰে চৰ্চিত হৈছে অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ আৰএছএছৰ এই সন্মানীয় শংকৰ দাস ডাঙৰীয়াৰ ব্যক্তিগত জীৱনটো সন্দৰ্ভত বহু প্ৰশ্ন জনতাৰ আছে যাৰ বাবে জনতাৰ প্ৰশ্ন শীৰ্ষক অনুষ্ঠানত আমি তেখেতক আজি আমন্ত্ৰণ জনাইছো আমি প্ৰথমেই শংকৰ দা আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে শংকৰ দাস আসলতে আপোনাৰ ঘৰত মতা এটা বিশেষ নাম আছিল মৰমৰ নাম আছিল এই শংকৰ দাস আজি হদিয়াৰ পৰা ধুবুৰীলৈ ভৈৰৱকুণ্ডৰ পৰা মেন্দি পথাৰলৈ সকলোৱে কেৱল আজি আপোনাক জানে শংকৰ দাস অকণমান অসমৰ ৰাইজে জানিব খুজিব মই ধন্যবাদ জনাইছো মই সংঘৰ প্ৰচাৰক সেই দৃষ্টিৰে ব্যক্তিগত কথা এইটো আমাৰ নিজক জহোৱাৰ নিচিনা হয় তথাপি যেতিয়া ৰাইজৰ প্ৰশ্ন আপোনাৰ ষ্টুডিঅ'লৈ আহিছোঁ আচলতে মোৰ শংকৰ দাস ঘৰত মতা নামহে মোৰ নাম তীৰ্থাংক দাস কলিতা একেবাৰে সৰুৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত দেউতা আছিল সংঘ চালক বাহিৰৰ কাৰ্যকৰ্তাবিলাক যায় ঘৰত মতা নামেৰে মাতে 1977 চনত গুৱাহাটীলৈ আহিলোঁ গুৱাহাটী মহানগৰত শংকৰ নামেৰে পৰিচিত হ'লোঁ আৰু তেতিয়াৰ পৰা লাহে লাহে যেতিয়া প্ৰান্তৰ মানে ষ্টেটৰ বা অখিল ভাৰতীয় যিবিলাক কাৰ্যকৰ্তা আহে তো সকলোৱে শংকৰ নামেৰে জনা হ'ল আৰু সংঘত শংকৰ নামেৰে জনা হওঁতেই মোৰ যেতিয়া আচলতে প্ৰচাৰ বিভাগৰ দায়িত্ব আহিল আৰু মই লিখা মেলাও আৰম্ভ কৰিলোঁ শংকৰ দাসৰ নামতে তেতিয়া শংকৰ দাস নামেহে আচলতে মই পৰিচিত হ'লোঁ হয় কিন্তু মোৰ আচল নামটো তীৰ্থাংক দাস কলিতা হয় এই আজি আপুনি যিহেতু অসমৰ বৌদ্ধিক জগতখনত আপুনি যেনেধৰণে আজি চিন্তাশীল গতিশীলতাৰ ৰক্ষা কৰি আপুনি কাম কৰি ৰাখিছে এই যি আপোনাৰ শৈশৱ এই শৈশৱ সন্দৰ্ভত আমি কিছু কথা জানিব খুজিম যে আজিৰ যি শংকৰ দাস এটা দিনৰ সৃষ্টি নহয় এই যি আপোনাৰ চিন্তাধাৰা এই যি সনাতন ধৰ্মৰ প্ৰতি আপোনাৰ যি আগ্ৰহ আৰু আন্তৰিকতা আৰু সমগ্ৰ অসমত ইয়াৰ এই চিন্তাৰ এখন নদী মানুহৰ চেতনাৰ মাজে মাজে বৈ লৈ যোৱাৰ এই যিটো আপোনাৰ পৰিকল্পনা প্ৰথম কেতিয়া আপোনাৰ মনলৈ এই চিন্তা আহিছিল প্ৰথম বুলি ক'লে এই গোটেই কথাবিলাকৰ গুৰুত্ব মোৰ দেউতাক ক'ব লাগিব হয় কাৰণ যি সময়ত আমি যেতিয়া স্কুলত পঢ়োঁ 6, 7, 8, 9 এইবিলাকত তেতিয়া উপন্যাস পঢ়া এটা বৰ ডাঙৰ জগৰ লুকাই লুকাই পঢ়িছিল মোক দেউতাই উপন্যাস পঢ়ুৱাইছিল আৰু সদায় কৈছিল চব পঢ়িবি ভালটো ল'ব লাগে ছভিয়েট দেশ পঢ়োঁ সৰুৰ পৰাই আৰু ছভিয়েট দেশত ছবিত সাধু বুলি এটা আহে ছবি মই চাই পেলাই সাধু ক'ব লাগিব তাত বিশেষ এটা কিছুমান সৰু সৰু খবৰ আহে তাত সেই খবৰবিলাক দেউতাক ক'ব লাগিব এটা তেতিয়া আছিল সংখ্যা মিলাই এটা ছবি অঁকা যায় আজিকালিও বহুত মেগাজিনত দিয়ে তো এইবিলাক মোক ছভিয়েট দেশখন অসমীয়া সংস্কৰণ আনি পেলাই দেউতাই সোধে অৰ্থাৎ এই যে সৰুতে নাটক চাবলৈ নাযাওঁ আমাৰ ফালে যাত্ৰা পাৰ্টি আছিল লগৰবিলাকে মাতে তো দেউতাই কয় যা এইবিলাক চালে বাহিৰা নলেজ হয় গতিকে সেই দৃষ্টিৰে যদি চাওঁ তেতিয়া মোৰ ইয়াৰ গুৰিতে মই মোৰ দেউতাক বুলি ক'ব লাগিব আৰু পৰৱৰ্তী সময়ত যেতিয়া 5-6 বছৰৰ পৰা মই প্ৰত্যক্ষ শাখাৰ লগত জড়িত হ'লোঁ
দেউতাই হাতত ধৰি ধৰি মোক শাখালৈ লৈ আহিল আৰু 8, 9, 10ৰ পৰা মই সংঘৰ দায়িত্ব ল'লোঁ আৰু যেতিয়া গুৱাহাটীলৈ আহিলোঁ প্ৰথমতে 1, 2 শাখা তাৰপিছত নগৰ মহানগৰ এনেকৈ দায়িত্ব ল'লোঁ আৰু সৰুৰ পৰা যিটো এটা পঢ়াৰ এটা দিশ দিছিল দেউতাই আচলতে সেইটোৱে পিছত কামত আহা বুলি মই ক'বই লাগিব আৰু এই দৃষ্টিকোণেৰে মই এই গোটেই ইয়াৰ শ্ৰেয় ইয়াৰ কৃতিত্ব মই দেউতাক দিব লাগিব আপোনাৰ পিতৃৰ নামটো স্বৰ্গীয় লংকেশ্বৰ দাস তেখেত বামুণডি হাইস্কুলৰ এছিষ্টেণ্ট হেডমাষ্টাৰ আছিল 1942 চনত কংগ্ৰেছ আছিল এইকাৰণে জেলত আছিল 3 মাহ আছিল মুক্তিযুঁজাৰু 1975 চনত দেউতা RSS এইকাৰণে কংগ্ৰেছে জেলত থৈছিল হয় আপুনি বোধ কৰে গুৱাহাটীলৈ 1977 চনত আহিছিল হয় 1977 চনত যেতিয়া আপুনি গুৱাহাটীত ভৰি থৈছিল তেতিয়া গুৱাহাটীৰ পৰিৱেশ কেনেকুৱা আছিল 77ৰ গুৱাহাটী আৰু এতিয়াৰ গুৱাহাটীৰ বহুত পাৰ্থক্য আজিৰ নিচিনা ভিৰ নাছিল আজিৰ নিচিনা গাড়ী ঘোঁৰা নাছিল এই ৰাস্তাবিলাকত যিবিলাক ভিৰ তেতিয়া আগ থকা ৰঙা গাড়ী চলিছিল মোৰ ককা ভৱেন দাস ফিল্ম ডাইৰেক্টৰ আছিল তেওঁ ঘৰ বনাব এটা চেণ্ট্ৰেল নাৰ্ছিং হোমৰ সন্মুখত তেতিয়া তালৈ আমি ককাৰ তালৈ আহোঁ ৰাতিপুৱা আহোঁ আৰু ঘূৰি যাওঁতে সন্ধিয়া হয় ভৰলুমুখত থাকিছিলোঁ তেতিয়া ককাহঁতৰ ঘৰত তাতে আছিল তাত থাকোঁতে ইয়াত ঘৰ বনাইছিল ডাঙৰ বিল্ডিং বুলিলে আসাম ফ্লাৱাৰ মিল কামৰূপ ফ্লাৱাৰ মিল এই দুটাই আছিল তাৰপিছত LIC বিল্ডিং লাহে লাহে ডাঙৰ বিল্ডিং বোধহয় সেই সময়ত ৰিজাৰ্ভ বেংকৰ আগতে নাৰায়ণ নগৰত ভৰলুমুখত মই যেতিয়া 85ত আছিলোঁ তাত কেইটামান বিল্ডিং একেলগে হৈছে তো পৰৱৰ্তী সময়ৰ লগে লগে গুৱাহাটীত ভিৰ হ'ল ঘৰ বাৰী বাঢ়িল গাড়ী বাঢ়িল ৰাস্তাবিলাক বহল হ'ল কিন্তু তেতিয়াৰ গুৱাহাটীৰ লগত এতিয়াৰ গুৱাহাটীৰ তুলনা নাই আৰু এটা কথা তেতিয়া ৰিক্সাৱালা এনেকুৱা আছিল ঘৰ চিনি নাপালে মই ভাড়া ঘৰত থাকি পৰিছিলোঁ তো দাদাই বা দেউতাই যেতিয়া প্ৰথম আহে ৰিক্সাৱালাক সুধিলে যে শান্তিপুৰৰ বা ভৰলুমুখৰ অমুকখিনি ঠাই ক'ত বিচাৰি বিচাৰি উলিয়াই আজি সেই বিশ্বাস ৰিক্সাৱালাৰ ওপৰত এই মানে ৰিক্সাৱালাৰ ওপৰত বুলিয়ে নহয় আজি সেই যিটো এটা বিশ্বাসযোগ্যতা আছিল পৰস্পৰৰ মাজত আজি সেই বিশ্বাস নাই বাকীটো চাৰিওফালে দেখাত উন্নতি হৈছে মানসিকভাৱে মই ভাবোঁ সেই সময়ৰ আৰু এতিয়াৰ আকাশ পাতাল পাৰ্থক্য হয় আপুনি 1977 চনৰ পৰা আজিৰ দিনটোলৈ আপুনি যি চিন্তাৰ এখন নৈ বুকুৰ মাজত লৈ আহিছে আপুনি এই চিন্তা মানুহৰ চেতনাৰ মাজে মাজে বুৱাই দিবলৈ অহৰহ অতন্দ্ৰ প্ৰহৰীৰ দৰে আপুনি কাম কৰি আহিছে 1977 চনৰ পৰা আজিৰ দিনটোলৈকে এই যে চিন্তাৰ উত্তৰণ হ'ব লাগে বুলি আপুনি অনুভৱ কৰে ব্যক্তিগতভাৱে এই চিন্তাৰ উত্তৰণ প্ৰকৃতাৰ্থত হৈছে নে নাই এইখন অসমত সময়ৰ লগে লগে ব্যক্তিৰ হওক সমাজৰ হওক চিন্তাধাৰাত উত্তৰণটো এটা হয়ে এইটো কোনফালে হয় সেইটোৱে ডাঙৰ কথা প্ৰগতিৰ ফালে নে অধগতিৰ ফালে তো সেই দৃষ্টিৰে যদি চাওঁ বৰ্তমান বৈশ্বিক পাৰিপাৰ্শ্বিকতাত বৈশ্বিক পৰিৱেশৰ লগত আৰু বৈশ্বিক যিটো গতিশীলতা তাৰ লগত আমাৰ এই সমাজখন অসমখনো আগবঢ়া নাই এনেকুৱা ক'ব নোৱাৰি আৰু ঠিক তেনেকৈ যেতিয়া 80ৰ দশকৰ পৰা গ্ল'বেলাইজেশ্যনৰ কথা আহিল ভালবিলাক যেনেকৈ আহিছে আমাৰ অসমলৈ বেয়াবিলাকো কম অহা নাই আৰু সেইকাৰণে আজি এনেকুৱা হৈছে ভাল আৰু বেয়া এই দুটাৰ মাজত কোনটো ভাল কোনটো বেয়া এইটো বিচাৰি ওলোৱা কঠিন হৈছে গতিকে উত্তৰণ হোৱা নাই এনেকুৱা নাই উত্তৰণ হৈছেই কিন্তু আজি আমি সচেতন হ'ব লাগে আজিৰ বৰ্তমানৰ পৃথিৱীত সমাজৰ কাৰণে দেশৰ কাৰণে বা নিজৰ কাৰণেও যিটো ভাল এইটো বাছি উলিয়াব পৰা বুদ্ধিমত্তাহে আচল আৰু সেইটোৰ যদি বিকাশ হয় তেতিয়া উত্তৰণৰ লগে লগে সঠিক দিশত সমাজ যাব মই এনেকুৱা ভাবোঁ আজি বৰ কঠিন হৈছে হয় যিহেতু আপুনি RSSৰ লগত আপুনি জড়িত আৰু এই চেতনাৰ সৈতে আপুনি জীপাল হৈ আছে প্ৰকৃতাৰ্থত RSSে কি বিচাৰে নৱপ্ৰজন্মৰ উদ্দেশ্যে এই প্ৰশ্ন নিশ্চয় থাকিব নৱপ্ৰজন্মই জানিব খোজে যে এই RSSৰ চিন্তাৰ সৈতে যিহেতু আপুনি সম্পৃক্ত হৈ আছে এই RSSে প্ৰকৃতাৰ্থত কি বিচাৰে আৰু কিয় প্ৰয়োজন RSS স্বামী বিবেকানন্দই কৈছিল যে I want men with capital M
এই কেপিটেল এম এই তৈয়াৰ কৰা কামটো সংঘই কৰে মোৰ আজি 62 বছৰত সোমাম এতিয়া 5 বছৰ বা 6 বছৰৰ পৰা ধৰিলে যোৱা 55 বছৰে মই সংঘৰ লগত প্ৰত্যক্ষভাৱে জড়িত তাৰ পৰা মই এইটোৱে শিকিছোঁ RSSে আৰু সেইকাৰণে কোৱা হয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাখাবিলাক হ'ল মানুহ তৈয়াৰ কৰা যন্ত্ৰ মেন মেকিং মেচিন এই যে মোক কৈছে মই বৌদ্ধিক প্ৰমুখ সংঘৰ বৌদ্ধিক বিভাগৰ কাম ইণ্টেলেকচুৱেল তৈয়াৰ কৰা নহয় সংঘৰ বৌদ্ধিক বিকাশৰ কাম মানুহৰ বিকাশৰ কাৰণে প্ৰয়োজনীয় জ্ঞান যাতে তেওঁৰ হয় কাৰ্যকৰ্তাবিলাকৰ যাতে বিকাশ হয় মানুহৰ যাতে বিকাশ হয় সেই দৃষ্টিৰেহে সংঘৰ বৌদ্ধিক বিভাগটো আৰু সেই দৃষ্টিৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিচাৰে সঁচা অৰ্থত মানুহ হোৱাটো আৰু মই এই 55 বছৰৰ ইতিহাসত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত সেইটো পাইছোঁ আৰু সেইকাৰণে মোৰ চিন্তাধাৰা বা পঢ়া শুনা এইবিলাকৰ যিবিলাক অলপ সেই দৃষ্টিৰে মই চাওঁ মানৱীয়তা সংস্কাৰ স্বভাৱ চৰিত্ৰত সুচৰিত্ৰ সুস্বভাৱ এইবিলাক এনেকুৱা নিৰ্মাণ হয় এই দৃষ্টিৰে ক'ত ক'ত কোনে কি কৰি আছে দেখিছোঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাখা তাৰ কাৰণে উত্তম আৰু সেইকাৰণে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কি বিচাৰে বুলি ক'লে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ব্যক্তি বিকাশৰ দ্বাৰা পৰিয়াল সমাজৰ বিকাশ ৰাষ্ট্ৰৰ সৰ্বাংগীন উন্নতি এই দৃষ্টিৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক কাম কৰে আৰু ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশ হ'ব লাগিলে দেশপ্ৰেমী যাৰ ব্যক্তিগত স্বাৰ্থ গৌণ হ'ব সমাজপ্ৰেমী যি ব্যক্তিগত চিন্তাৰ ঊৰ্ধ্বত উঠি সমাজৰ চিন্তা কৰিব তো এই দৃষ্টিৰে মানসিকতা গঢ়ি যদি নাগৰিক তৈয়াৰ কৰিব পৰা যায় দেশৰ সৰ্বাংগীন বিকাশ হ'ব আৰু তাৰ কাৰণে ব্যক্তিৰ সংস্কাৰ লাগিব আৰু এই সংস্কাৰ দিবৰ কাৰণেই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যে আবেলি গধূলি যিবিলাক শাখা হয় বা ৰাতিপুৱা বা ৰাতি এই শাখাবিলাকৰ উদ্দেশ্য সেইটোৱে আৰু সেই দৃষ্টিৰে ব্যক্তি নিৰ্মাণ পৰিয়াল সংস্কাৰ আৰু ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশ এইটোৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাম হয় 1977 চনৰ পৰা যেনেকৈ লাগি আছে আৰু বিগত 55 বছৰ আপুনি চিন্তাৰ সৈতে আপুনি জড়িত আছে আৰু এটা সময়ত আপোনালোকে যেতিয়া ব্যক্তি নিৰ্মাণৰ বাবে আপোনালোকে ভিতৰৰ পৰা ভিতৰুৱা গাঁৱলৈ গৈছিল তেতিয়া হয়তো 55 বছৰ ইতিহাসৰ কথা কৈ আছো আপোনাৰ অভিজ্ঞতাৰ কথা কৈ আছো যে তেতিয়া হয়তো RSS এখেত বুলি ক'লে হয়তো মানুহে বেলেগ ধৰণে লৈছিল আৰু আজি দেখা যায় যে যেতিয়াই এটা এই চিন্তাৰ উত্তৰণ হ'ল এতিয়া RSS বুলি ক'লে এটা বেলেগ ধৰণৰ ধাৰণা হয় আৰু সকলোৱে প্ৰায় এতিয়া RSS হ'ব খোজে এই যি চিন্তাৰ উত্তৰণ হ'ল এই যিটো দীৰ্ঘ পৰিক্ৰমা এই 55 বছৰ আপুনি যেহেতু জড়িত আছে বৰ্তমান সময়ত আপোনালোকৰ কেনে অনুভৱ হয় ব্যক্তি নিৰ্মাণত সফল হৈছে বুলি ভাবেনে গাঁৱে ভূঞে যেতিয়া ঘূৰিছোঁ বিভিন্ন অভিজ্ঞতা হৈছে বেছি দূৰলৈ যাব নালাগে 94 চনত অসমৰ ভিতৰুৱা এনেকুৱা গাঁও আছিল য'ত মটৰ চাইকেল লৈ গ'লে ল'ৰা ছোৱালীবিলাকে চাব আহিছিল এনেকুৱা গাঁও আছিল মটৰ চাইকেল লৈ গ'লে পুলিচ বা কোনোবা যোৱা বুলি ভাবে তেওঁলোক পলাইছিল এনেকুৱা গাঁও আছিল সেই সময়ত গাঁওবিলাকলৈ যোৱা ৰাস্তাৰ যিবিলাক দলং আছিল সৰু সৰু কাঠৰ ক'তো দলং নাই খৰালি সময়ত কাষেৰে পাৰ হোৱা কিবা অকণমান মাটি দি পেলাই উঠাই দিয়ে মটৰ চাইকেল সিফালে নিব লাগে আৰু এনেকুৱাও দলং পাৰ হোৱা গৈছে সেই সময়ত যে কেইডালমান কাঠ আছে এডালৰ পিছত এডাল চকা দুটা পাৰ হ'লে পিছৰখিনি উঠাই আকৌ আগত দি তো এনেকুৱা পৰিস্থিতিত সেই সময়ত গাঁওবিলাক আছিল মই 94-95 চনৰ কথা কৈছোঁ কিন্তু তাৰপিছতো মানুহবিলাকৰ মানৱীয়তা আছিল মই এটা ঘটনা কওঁ আপোনাক আপুনি যে ৰাইজৰ প্ৰশ্ন বুলি কৈছে মই ঠাইখিনি নকওঁ এবাৰ ঠাণ্ডাৰ দিন আমি প্ৰবাস বুলি কওঁ যেতিয়া গাঁওবিলাকত যাওঁ ভ্ৰমণত গৈছোঁ তাত আমাৰ কাৰ্যকৰ্তা আছে তো ৰাতি থাকিম খুব গৰীব পৰিয়াল দুখীয়া মানুহ তো ৰাতি থাকিলোঁ সুন্দৰকৈ মই শুলোঁ ৰাতিপুৱা দেখিছোঁ উঠি পৰিয়ালৰ গোটেইবিলাকে জুই পুৱাই আছে মই বোলো কাৰণটো কি বোলো আপোনালোক কোনো খোৱা নাই পিছত গম পালোঁ তেওঁলোকৰ ঘৰত যিমানবিলাক গৰম কাপোৰ আছিল মোক শুব দিছে তেওঁলোকে গোটেই ৰাতি জুই পুৱাই আছে এই যিটো কথা এইবিলাকে আমাক প্ৰেৰণা দিয়ে আৰু তাৰ পৰা আমি প্ৰেৰণা পাওঁ আৰু সেইকাৰণে এই কামত অনবৰত লাগি থাকিবৰ কাৰণে আমি উৎসাহ পাওঁ আৰু
তেওঁলোকে আমাক আজি এই স্থিতিলৈ অহাত সহায় কৰিছে হয় যিহেতু আপুনি 55 বছৰ আপুনি এই চেতনাৰ সৈতে জড়িত আছে আৰু যেতিয়া আপোনালোকে আসলতে বৰ্তমান সময়ত যিবোৰ আমাৰ ট্ৰাইবেল বেল্ট আছে যিসকল জনজাতি আমাৰ বন্ধু সকল আছে সেই ঠাইবোৰত আপোনালোকে কাম কৰাৰ ক্ষেত্ৰত বৰ্তমান সময়টো কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি যেটো বিভিন্ন ধৰণে দেখা গৈছে যে এই ট্ৰাইবেল আসলতে বেল্টসমূহত খ্ৰীষ্টান ধৰ্মৰ যিটো আগ্ৰাসন এই আগ্ৰাসনটো চলিছে এই ক্ষেত্ৰত আপোনালোকে কোনোবাখিনিত থমকি ৰব লগা হৈছে নেকি খ্ৰীষ্টানৰ কাৰণে আমি থমকি ৰবলগীয়া হোৱা নাই কাৰণটো কি বহুতবাৰ আমি বাহিৰৰ পৰা ভাবোঁ যে তেনেকুৱা আহিছে আমি ভিতৰলৈ গৈ নাচাওঁ এনেই যদি আপুনি ওদালগুৰি জিলাতে চাই মই যেতিয়া গৈছোঁ প্ৰথমবাৰ তো মোক গীৰ্জাবিলাক দেখুৱাই দিয়ে এইটো গীৰ্জা সেইটো গীৰ্জা অৰ্থাৎ প্ৰায় প্ৰতিখন গাঁৱতে একোটা গীৰ্জা আছে বোলে ইমান গীৰ্জাত মানুহ কোন যায় কৈছে দুই এটা যায় দুই এঘৰ যায় এনেকুৱা বা কোনোবা গাঁৱত দুটা পৰিয়াল আছে তেওঁলোকৰ কাৰণে গীৰ্জা অৰ্থাৎ আমি তো বাকীবিলাক খ্ৰীষ্টিয়ান নহয় গতিকে আমি যেতিয়ালৈ নাযাওঁ তেতিয়ালৈ অনুমান কৰিব নোৱাৰোঁ আমি গৈ দেখিছোঁ এনেকুৱা বিশেষ প্ৰত্যাহ্বান আমাৰ হোৱা নাই কাৰণ যদি ক'ৰবাত যেনেকৈ বিভিন্ন আমাৰ জনগোষ্ঠীৰ মাজত বড়ো এৰিয়াই কওঁ বা মিচিং এৰিয়াই কওঁ আমাৰ মাজুলী ইত্যাদি ঠাইত বা টি গাৰ্ডেন এৰিয়াত তেতিয়াৰ তুলনাততো খ্ৰীষ্টিয়ান এতিয়া বেছি হৈছে তেতিয়া গীৰ্জা আছিল ঠিকেই আজি আমি গোৱালপাৰাৰ কথা কওঁ গাৰো পাহাৰৰ কথা কওঁ গাৰো পাহাৰত যেতিয়া প্ৰথম সংঘৰ কাম ওলাই তাত আমাৰ প্ৰত্যাহ্বান আহিছিল তাত আমাৰ প্ৰচাৰককো মাৰিছিল কিন্তু আজি সেইবিলাক ঠাইত যিবিলাক হাজং মানুহ আছে তেওঁলোকে সেই সময়তো যুঁজি আছিল আৰু তেওঁলোকে এতিয়াও যুঁজি আছে তো এনেকুৱা কিছুমান ঠাইত যে কাৰ্বি আংলঙত তাত আমি নোযোৱাকৈ ধৰি লৈছোঁ সকলো খ্ৰীষ্টান হৈ গ'ল এনেকুৱা নাছিল আচলতে সেইকাৰণে সাহস কৰি আমি বুলিয়েই নহয় যিবিলাক সাহস কৰি ভিতৰলৈ গৈছে পৰিস্থিতিৰ মূল্যাংকন কৰিব পাৰিছে সেইমতে তেওঁলোকে কাম কৰিব পাৰিছে এনেকুৱা ঠাই আছিল যে সন্ধিয়া সময়ত আমি নাযাওঁ আমাক মানা কৰে যে সেইফালে যাব নালাগে সেইকাৰণে বাছি খাবা জাগি শুবা এই কথাটো আমি প্ৰায় সকলোৱে মানি চলোঁ সেইকাৰণে বিশেষ প্ৰত্যাহ্বান বুলি অহা নাই কেতিয়াবা প্ৰত্যাহ্বান যদি আহিছে সমাজৰ কিছুমান নেতৃস্থানীয় মানুহে কেতিয়াবা প্ৰশ্ন নকৰা নহয় হয় এতিয়া বিগত 5টা বছৰত লক্ষ্য কৰিলে দেখা যায় মাজুলীৰ দৰে ঐতিহ্যমণ্ডিত মাজুলীৰ ক্ষেত্ৰতো দেখা যায় যথেষ্ট তাত গীৰ্জা হৈছে বা বহু খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছে আৰু যিসকল খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছে তেওঁলোকৰ প্ৰতিও আমাৰ সন্মান আছে আমি আপোনাৰ পৰা জানিব খুজিছোঁ যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ গৃহ সমষ্টি মাজুলী আছিল এই মাজুলীৰ ক্ষেত্ৰত কিমান সফল হৈছে আপোনালোকৰ চিন্তা আৰু চেতনা লৈ যোৱাৰ ক্ষেত্ৰত আজি কেইবছৰমান আগতে তাত ঘোষণা কৰিছিল যে মাজুলীত 100 গীৰ্জা তেওঁলোকে সজাব তো এতিয়ালৈ পৰা নাই অৰ্থাৎ তেওঁলোক সফল হ'ব পৰা নাই তাৰ বিভিন্ন কাৰণ তাত সংঘৰ কাম অলপমান দেৰিকৈ হৈছে একল বিদ্যালয় বিদ্যাভাৰতীৰ স্কুল সংস্কাৰ কেন্দ্ৰ বিবেকানন্দ কেন্দ্ৰ বিভিন্ন কাম লাহে লাহে আৰম্ভ হৈছে এইটো বৰ সুকল্পিতভাৱে তেওঁলোকে কৰে 2005ত খ্ৰীষ্টিয়ানবিলাকে এটা প্লেনিং কৰিছিল তেওঁলোকে অপাৰেশ্যন পিনক'ড অৰ্থাৎ আমাৰ যে পিনক'ড আছে এই প্ৰত্যেক পিনক'ডত একোটা গীৰ্জা লাগিব এই পৰৱৰ্তী সময়ত কি হ'ব যে ইটো গীৰ্জাৰ ঘণ্টা সিটো গীৰ্জাই শুনিব লাগিব এনেকুৱা প্লেনিং কৰি তেওঁলোকে আগবাঢ়িছে এইবিলাক চব নেটত পায় তো সেইবিলাক আমিও চাওঁ কোনে কি প্লেনিং লৈছে তো সেই দৃষ্টিতে আমিও এটা 89ৰ পৰা আমি সেৱাৰ কাম আৰম্ভ কৰিছোঁ এই যে মানুহবিলাক খ্ৰীষ্টান হয় এটা ঠিক আমি আমাৰ সমাজত বহুতক নিজ বুলি ভাবোঁ আমি আমাৰ সমাজক বহুতক আমাৰ লগত স্থান নিদিওঁ পিছপৰা বুলি ভাবোঁ এনেকুৱা এটা সমাজতো আছিলেই তাৰ সুবিধা ওলাইছে আচলতে ইয়াৰ ইতিহাস পুৰণা এই মানুহবিলাক যে এনেকুৱা আমাৰ সমাজৰ পৰা আঁতৰি যোৱা সেইটো এটা আৰু বেলেগ ইতিহাস একচুৱেলি আৰু আৰ্থিক কাৰণ বুলি কয় বহুতে কিন্তু বহুত আৰ্থিকভাৱে পিছৰ মানুহতো হোৱাও নাই
গতিকে কেৱল আৰ্থিক কাৰণেই মই ভাবোঁ নহয়, আমাৰ সামাজিক আৰু পৰিয়ালৰ সংস্কাৰ এইটোৱে এটা অন্যতম কাৰণ। কেৱল আৰ্থিক কাৰণতেই সকলোৱে গৈছে বুলি আমি নাভাবোঁ। হয়, এইকাৰণে আমি আৰ্থিকভাৱে সহায় কৰা মানুহো কেতিয়াবা খ্ৰীষ্টিয়ান হৈছে। হয়, আৰ্থিক কাৰণৰ কাৰণেই খ্ৰীষ্টিয়ান কাৰণে। আৰু খ্ৰীষ্টিয়ান তেওঁলোকৰ ধৰ্ম এনেকুৱা বস্তু নহয় যে ধৰ্মান্তৰণ কৰি ধৰ্মত অন্তৰ্ভুক্ত কৰিব। আমাৰ মূলত বিৰোধ সেইটোৱেই। এইটো আমাৰ ব্যৱসায় নহয়। তো সেই দৃষ্টিৰে আমি চিন্তা কৰোঁ। সেইকাৰণে পৰিয়ালত সংস্কাৰ হ'লে, সামাজিক সংস্কাৰ থাকিলে কোনো মানুহ আমাৰ ধৰ্মান্তৰ হ'ব নোৱাৰে। এইটো আমাৰ বিশ্বাস। এই দৃষ্টিতে আমি কাম কৰোঁ। যিবিলাক খ্ৰীষ্টিয়ান হৈছে তেওঁলোকে যিকোনো কাৰণতে নহওক তেওঁলোক আমালৈ শুভেচ্ছা থাকিব, আমিও তেওঁলোকক শুভেচ্ছা যাচিমেই। হয়, আচলতে ভাৰতৰ যিটো সংস্কৃতি, এই সংস্কৃতিৰ যিটো ভেটি, এই ভেটি গঢ়াৰ ক্ষেত্ৰত আচলতে বা অসমৰ প্ৰেক্ষাপটতো অসমৰ এই জাতি গঠন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আচলতে ভৱিষ্যতৰ কাৰণে কিবা প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব নেকি? আচলতে এই খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ যিটো আগ্ৰাসন বুলি বহু সমালোচকে কয়, বা ইছলাম ধৰ্মৰ ক্ষেত্ৰত যেনেধৰণৰ এটা পৰিৱেশ দেখা গৈছে, অদূৰ ভৱিষ্যতে অসমৰ ভৱিষ্যতৰ ক্ষেত্ৰত, অসমৰ জাতি গঠন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কিবা প্ৰত্যাহ্বান আহিব পাৰে বুলি আপুনি ভাবে নেকি? 100% ভাবোঁ। কেনেধৰণৰ প্ৰত্যাহ্বান সৃষ্টি হ'ব পাৰে? কাৰণ আমাৰ শংকৰ গুৰুজনে কৈছে, কুকুৰ শৃগাল গৰ্ধবৰ আত্মাৰাম। কুকুৰ, শিয়াল, গাধ সকলোতে ভগৱান আছে। আত্মা মানে এইটোকে আমাৰ যিটো ভাৰতীয় সংস্কৃতি বুলি কওঁ, কৈছে সৰ্বম খলবিনম ব্ৰহ্ম। এতিয়া বাইবেলত কি লিখিছে? যীশু ইজ দি অনলি সন অফ গড। যীশু হ'ল একমাত্ৰ ভগৱানৰ সন্তান। আমাৰ সংস্কৃতি কি? বয়াম অমৃতস্য পুত্ৰাহা। আমি সকলো ভগৱানৰ সন্তান। সেইকাৰণে কুকুৰ শৃগাল গৰ্ধবৰ আত্মাৰাম, সকলোতে ভগৱান আছে, আত্মা আছে। ভৰিখন লাগিলে সেইকাৰণে সেৱা কৰোঁ। গতিকে এটা কুকুৰত ভগৱান দেখা, সকলোতে আত্মা দেখা, ভৰিখন লাগিলে সেৱা কৰা, গীৰ্জা দেখিলে নমস্কাৰ কৰা, মছজিদ দেখিলে নমস্কাৰ কৰা, মূৰটো দৌ খাই যোৱা। আমাৰ ভৰিখন খ্ৰীষ্টিয়ান বা মুছলমানৰ তাত লাগিলে আমি সেৱা কৰোঁ। কিয়? সকলোতে ভগৱান আছে। এটা এইটো চিন্তাধাৰা। এটা তাৰ সম্পূৰ্ণ বিপৰীত চিন্তাধাৰা। গতিকে স্বাভাৱিকতে প্ৰত্যাহ্বান আহিব। এই কথাটো অসমৰ ৰাইজে বুজা উচিত যে আমাৰ সংস্কৃতি আৰু তেওঁলোকৰ সংস্কৃতি। আমি কওঁ সকলো ভগৱানৰ সন্তান, তেওঁলোকে কৈছে নাই, একমাত্ৰ যীশুৱে ভগৱানৰ সন্তান। আমাৰ এজনক কৈছিল অখিল ভাৰতীয় অধিকাৰী, যীশুৰ জীৱনৰ বহুত ভাল ভাল কথা আছে, হজৰত মহম্মদৰ জীৱনৰ বহুত ভাল ভাল কথা আছে। সেইবিলাক সমাজৰ কাৰণে প্ৰয়োজনীয়। এইবিলাক কিংবদন্তীয়ে হওক বা পিছত সজাই পৰাই কোৱা কথাই হওক, কিন্তু সমাজৰ কাৰণে প্ৰয়োজনীয়। কিন্তু প্ৰত্যক্ষ ব্যৱহাৰ কেনেকুৱা? আমাৰ সমাজৰ পৰা কোনোবা অসমীয়া সমাজৰ পৰা কাৰোবাক জোৰ জুলুম কৰি ধৰ্মান্তৰ কৰা, এইটো আমাৰ জাতীয়তাবাদ সবল কৰাৰ কাৰণে নহয়, নিশ্চয় দুৰ্বল কৰিবৰ কাৰণে। গতিকে এই হাৰত বাঢ়ি থাকিলে 101% ভাবুকি আহিব জাতি গঠনৰ প্ৰক্ৰিয়াত। হয়, এতিয়া অসমৰ প্ৰেক্ষাপটত লক্ষ্য কৰিলে দেখা যায় যিটো জনবিস্ফোৰণ, এই জনবিস্ফোৰণ যিটো হাৰত হৈছে নিৰ্দিষ্ট আচলতে এলেকাসমূহত, এই জনবিস্ফোৰণ ৰোধৰ বাবে আপোনালোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নেকি, বা আপোনালোকৰ বাৰ্তা কি হ'ব? এতিয়া অখিল ভাৰতীয় স্তৰত এই বিষয়ে আলোচনা নোহোৱা নহয়। বাংগালোৰত 5 বছৰ আগতে আমাৰ বৈঠকত তাত কোৱা হৈছে যে ভাৰতবৰ্ষত জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিবৰ কাৰণে পপুলেশ্যন পলিচি আৱশ্যক। এতিয়া ভাৰতবৰ্ষ এখন দেশ, তাৰ উৎপাদন সীমিত, তাৰ মাটি ভূমি সীমিত। তাত যদি দিনে দিনে জনসংখ্যা বাঢ়ি যায়, আজি নহয় কাইলৈ সকলোৰ কাৰণে ভাবুকি আহিব। এইকাৰণে এটা জনসংখ্যা এটা পলিচি লাগে। সেইকাৰণে এইটো সংঘৰ অখিল ভাৰতীয় বৈঠকতো প্ৰস্তাৱ লোৱা হৈছে যে ভাৰতবৰ্ষৰ জনসংখ্যা বিস্ফোৰণৰ দৃষ্টিৰে পপুলেশ্যন পলিচি আৱশ্যক। আৰু আমি এইটো চৰকাৰৰ কাম, আমি কৰিবলগীয়া কাম নহয়। গতিকে ভাৰত চৰকাৰে জনসংখ্যা ৰোধ কৰিবৰ কাৰণে এখন এই ধৰণৰ আইন পলিচি এটা অনা উচিত, আৰু আমি সকলোৱে সেইটো মানা উচিত।
আৰু যিসকলৰ আমি জনবিস্ফোৰণৰ কথা কওঁ আজি জনবিস্ফোৰণ ক'ত হৈছে এটা হৈছে শিক্ষাৰ অভাৱৰ কাৰণে গতিকে শিক্ষা স্তৰত কাম কৰিব লাগে বিশেষকৈ চহৰ এৰিয়াৰ কথা কওঁ বা আমাৰ অন্যান্য পিছপৰা যি বাগানেৰে ইত্যাদিৰে যদি কথা কওঁ ইয়াৰ জনসংখ্যা বঢ়াৰ মুখ্য কাৰণ এটা শিক্ষা গতিকে শিক্ষাৰ দৃষ্টিৰে চৰকাৰে চিন্তা কৰিব লাগে আৰু এটা নিশ্চিত পলিচি আনিব লাগে কাৰণ এই হাৰত জনসংখ্যা বৃদ্ধি হ'লে কাইলৈ সকলৰ কাৰণে ভাবুকি আহিব হয় এই যিখন জন্ম নিয়ন্ত্ৰণ আইন নতুনকৈ চৰকাৰে বলবৎ কৰাৰ কাৰণে যেনে ধৰণৰ প্ৰচেষ্টা হাতত লৈছে এই জন্ম নিয়ন্ত্ৰণ আইনখন অসমৰ কাৰণে আশীৰ্বাদ বুলি আপুনি ভাবেনে আচলতে তেওঁলোকৰ কি আইন মই দেখা নাই এতিয়া আইন এনে যদি চাওঁ ভাৰতবৰ্ষত যিমানবিলাক আইন এইটো ভালেই কিন্তু আইন পালন কৰাসকল আৰু পালন কৰোতাসকল কিমান সচেষ্ট এতিয়া মাজতে ওলাইছিল যে দুটাতকৈ সন্তান বেছি হ'লে চৰকাৰী অমুক নাপাব তমুক নাপাব মোক নালাগে মই 10টা জন্ম দিম এইটো যদি মেণ্টেলিটি হয় তেতিয়া কি কৰিব মোক চৰকাৰে সুবিধা নালাগে এইবিলাক সুৰুঙা ক'ত কি থাকিব পাৰে এইবিলাক সকলো চাই তৈয়াৰ কৰিব লাগে একচুৱেলি আচলতে কি লিখিছে মই নাজানো কিন্তু যিমান আইন আছে ভাৰতৰ সকলো ভাল আইন কিন্তু আমি কিমান পালন কৰিছোঁ আৰু কিমান পালন কৰোৱাইছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰে তো সেই দৃষ্টিৰে আমি জনসাধাৰণেও আৰু চৰকাৰেও শাসন প্ৰশাসনৰ কথা কৈছোঁ মই চৰকাৰ মানে প্ৰশাসনকো কৈছোঁ চাব লাগিব তেতিয়া নিশ্চিতভাৱে সফল হ'ব পাৰে হয় আৰু বিশেষকৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এই মুহূৰ্তত মই আপোনালৈ আগবঢ়াব খুজিছোঁ ভাৰতৰ যিটো ৰাষ্ট্ৰীয়তাবাদ আৰু অসমৰ যিটো জাতীয়তাবাদ ইয়াৰ মাজত আপুনি কেনেধৰণে বিশ্লেষণ কৰিব অসমৰ জাতীয়তাবাদৰ ভেটিত আচলতে ৰাষ্ট্ৰীয়তাবাদ নে ৰাষ্ট্ৰীয়তাবাদৰ ভেটিত অসমৰ জাতীয়তাবাদ এইটো বৰ দীঘলীয়া বিষয় অসমীয়া জাতীয়তাবাদ কেতিয়াৰ পৰা হ'ল এইটো কোৱা কঠিন অসমীয়া ভাষাটো কেতিয়াৰ পৰা হ'ল এইটো কোৱা কঠিন কোনো ভাষা সাহিত্যৰ দৃষ্টিৰে হওক বা সমাজ বিজ্ঞানীৰ দৃষ্টিৰে হওক আজি কোনেও সঠিককৈ ক'ব নোৱাৰে অসম নামটো কেতিয়াৰ পৰা কেনেকৈ আহিল আমাক সৰুতে পঢ়িছিলোঁ আহোমৰ পৰা অসম হ'ল এতিয়া ডাঙৰ হৈ বুজিছোঁ আহোমটো অসমলৈ অহা নাছিল টাইহে আহিছিল টাইবিলাক ইয়াত অসমীয়া হ'ল নেকি ইয়াত যদি টাইবিলাক আহোম হ'ল তেনেহ'লে অসম নামৰ পৰা আহোম হ'ব পাৰে তো সেইকাৰণে এইবিলাক অলপমান আৰু মই মোৰ দৃষ্টিত ক'লে অলপমান কাইলৈ বিতৰ্ক হৈ যাব কিন্তু মূল কথাটো হ'ল 6ষ্ঠ শতাব্দীত কামৰূপ জিলা আছিল ইয়াত তাত নিশ্চয় কিবা ভাষা আছিল টোলবিলাক চলিছিল অৰ্থাৎ শংকৰদেৱে টোলত পঢ়িছিল 15 শতিকাত 1228ত টাইসকল আহিছে টাইসকলৰ বুৰঞ্জী বা তেওঁলোকৰ চৰিত পুথিত দেখা গৈছে অহম আহাম শব্দৰ ব্যৱহাৰ আছে সেইকাৰণে বহুতে ক'ব খোজে যে অসম শব্দটোৰ আগতে আছিল সেইকাৰণে ন সম অসম অসমান আছিল মহেশ্বৰ নগৰৰ দৰে আমাৰ পণ্ডিতসকলে ব্যাখ্যা কৰিছে যে বীৰ বীৰাংগনা ইমান আছিল প্ৰাকৃতিক আমাৰ দৃশ্য ইমান মনোৰম কাৰো লগত তুলনা নহয় সকলোৰে লগত অতুলনীয় অসমান এইকাৰণে অসম হ'ব পাৰে বুলি কৈছে গতিকে অসম শব্দ যদি আছিল গতিকে লিখা ব্যৱস্থাটো আহোমসকলে ইয়াত কৰিছে সেই সময়ৰ লিখাবিলাক চালে তাম্ৰপত্ৰ বা মুদ্ৰাবিলাক চালে লিখাৰ ছ ইত্যাদিও যদি চাওঁ অলপমান দেৱনাগৰী লিপিৰ নিচিনা অৰ্থাৎ তাৰ আগতে লিখাৰ ব্যৱস্থা আছিলে গতিকে পৰৱৰ্তী সময়ত এই গোটেই সমাজখনক আহোম ৰজাসকলে তেওঁলোকৰ সুব্যৱস্থিত এক ব্যৱস্থাৰে যিখন সমাজ তৈয়াৰ কৰিলে হয়তো সেই অসমৰ পৰাই আমি অসমীয়া হ'লোঁ আৰু ইয়াত প্ৰচলিত ভাষাটো অসমীয়া হ'ল এতিয়া ইয়াত যদি টোল চলিছিল টোলত কি পঢ়াইছিল কামৰূপ ৰাজ্যৰ এটা ভাষা আছিল কামৰূপীয়া ভাষা হয়তো এইটো প্ৰাকৃত ভাষা অৰ্থাৎ সংস্কৃত আৰু কথিত সংস্কৃত আৰু স্থানীয় ভাষা মিলি গতিকে এই যে মই অলপ আগতে ক'লোঁ শংকৰদেৱে লিখিছে কুকুৰ গৰ্ধৱ শৃগাল আৰু আত্মাৰাম এইটো অসমীয়া নে ভাৰতীয় ইমানলৈ যাবই নালাগে বিষ্ণুৰাভাই গীত লিখিছে মোৰে ভাৰতৰে মোৰে অসমৰে চিৰ সুন্দৰ সংস্কৃতি এতিয়া আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছে যে অসমৰ সংস্কৃতি কৃষ্ণ সংস্কৃতি কৃষ্ণটো অসমীয়া নে ভাৰতীয় ভূপেন হাজৰিকাই গীত গাইছে এতিয়াৰ কথা কৈছোঁ
যে এই মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপৰ অসমীয়া। এই যে মাটিক মাতৃভূমি বোলা এইটো অসমীয়া নে ভাৰতীয় সংস্কৃতি? ডক্টৰেট পাইছে বিষ্ণু ৰাভাই নটৰাজৰ নৃত্যত। এই নটৰাজ ভাৰত, মোৰ নাম শংকৰ, আপোনাৰ নাম কিৰণ, এইটো অসমীয়া নে ভাৰতীয়? তো এই দৃষ্টিৰে যদি চাওঁ, ভাৰতীয় সংস্কৃতিৰ লগত অসমীয়া সংস্কৃতিৰ পৃথক নাই, মুঠেও পৃথক নাই, এটা আনটোৰ পূৰক। আমাৰ যেনেকুৱা কিছুমান স্বকীয় বৈশিষ্ট্য আছে, আমাৰ নিজা কৃষ্টি আছে, বঙালীসকলৰ আছে, মাৰাঠীসকলৰ আছে, সেই সকলোবিলাক মিলাই ভাৰতীয়। আৰু এই ভাৰতীয় মূল সংস্কৃতিৰ আধাৰত বাকী যে আমি ৰাজ্যবিলাকৰ কৃষ্টিৰ কথা কওঁ আধাৰিত। পুনাত এদিন শুই আছিলোঁ ৰাতি, এটামান বজাত মানুহ এজন আহি পেলাই কৈছে ভাই সাহেব উঠিয়ে মই বোলো, মই খকমাকে উঠে, বোলো কিয় হোৱা? কৈছে ऐसे नहीं ऐसे सोते हैं। অৰ্থাৎ পশ্চিম ফালে মই মূৰ দি আছিলোঁ, কৈছে পশ্চিম ফালে মূৰ দিব নাপায়, এনেকৈ মূৰ দিয়ক। অৰ্থাৎ আমিও কওঁ পশ্চিম ফালে মূৰ দিব নালাগে, পুনাতো কয় পশ্চিম ফালে মূৰ দিব নালাগে। এইটো এটা মাৰাঠী সংস্কৃতি নে অসমীয়া সংস্কৃতি নে ভাৰতীয় সংস্কৃতি? তো সেইকাৰণে সংস্কৃতিৰ দৃষ্টিৰে আমি যদি অসমীয়া ভাষাকেন্দ্ৰিক অসমীয়া জাতীয়তাবাদ যিটো আমাৰ শব্দ প্ৰয়োগ হয়, অসমীয়া জাতীয়তাবাদ ভাৰতীয় সংস্কৃতিৰ আধাৰত হোৱা জাতীয়তাবাদৰ এটা আনটোৰ পূৰক। এই সকলোবিলাক জাতীয়তাবাদ মিলি ভাৰতীয় জাতীয়তাবাদ হৈছে, এইটো হ'ল মুখ্য কথা মোৰ দৃষ্টিৰে। হয়, এই যি আচলতে অসমৰ জাতি জনগোষ্ঠীসমূহে নিজৰ শিপাৰ সন্ধান কৰি মই কাৰ্বি, মই বড়ো, মই ৰাভা, মই মিচিং, এই যি শিপাৰ সন্ধান আৰু শিপাৰ সন্ধানৰ পিছত যিটো আচলতে জাতীয়তাবোধ গঢ় লৈ উঠিছে, এই যি আচলতে যিটো পৰম্পৰা জাতি জনগোষ্ঠীসমূহৰ মাজত শিপাৰ সন্ধান বিচৰাৰ যিটো মই কাৰ্বি, মই বড়ো, মই ৰাভা, এই আচলতে অন্তৰায়টো কিয় হৈছে বুলি আপুনি ভাবে? অসম সাহিত্য সভাৰ কোনোবাখিনিত ক'ৰবাত কেৰুণ লাগি আছে নেকি? এইটো আচলতে স্বাভাৱিক কথা। যেতিয়া বেলবটম লংপেণ্ট ওলাইছিল, মই যে ক'লোঁ অলপ আগতে ভ্ৰমণ কলকাতা, তো কৈছে আমি যেতিয়া পিন্ধোঁ একেবাৰে 4 ইঞ্চি হিল তল যোৱাকৈ বেলবটম, কৈছে যিমানে বহল নিপিল বাবা তহঁতৰ আকৌ এই চিপা মৰা লংপেণ্টে আহিব। এইটো এটা নিয়ম, শিপাৰ সন্ধানলৈ যাব। ৰুটছ বুলি কিতাপখনত তাকেই লিখিছে। আচলতে বেছিক কথাবিলাক অৰিজিনেলি একেই আছিল। আজি আমি যিবিলাকক গোষ্ঠী জনগোষ্ঠী তেওঁলোকে নিজা স্বকীয়তা বিচৰা বুলি কৈছে। এতিয়া তেওঁলোকে স্বকীয়তা বিচাৰিছে মানে কি বিচাৰিছে? আপাত দৃষ্টিত যদি চাওঁ, তেওঁলোকে কিছুমান আন্দোলন কাৰোবাৰ বিৰুদ্ধে কৰিছে, এইটো উপৰুৱা। কিন্তু তেওঁলোক যদি সঁচাই শিপা বিচাৰিছে, এইটো একো ভুল কথা নহয় মই ভাবোঁ। কাৰণ এইটো ভাৰতীয় সংস্কৃতি। একম সৎ বিপ্ৰহা বহুধা বদন্তি। গছ পূজা কৰিলেও ভাৰতীয় সংস্কৃতিৰ অন্তৰ্গত, শিল পূজা কৰিলেও ভাৰতীয় সংস্কৃতিৰ অন্তৰ্গত, পাহাৰ পৰ্বত পানী পূজা কৰিলেও, নদী পূজা কৰিলেও ভাৰতীয় সংস্কৃতিৰ অন্তৰ্গত। কোনোবাই যদি শিল পূজা কৰি মুক্তি পাব খোজে, কোনোবাই গছ পূজা কৰি মুক্তি পাব খোজে, আমাৰতো বিৰোধ থাকিব নালাগে। কুকুৰ চিগালৰ গৰ্ধপুৰ আত্মাৰাম, এইটো ভাৰতীয় সংস্কৃতি। গতিকে শিপাৰ সন্ধান কৰাটো মই ভুল বুলি নাভাবোঁ। কিন্তু তাৰ কাৰণে আমি অৰিজিনলৈ গৈ মূলৰ বিৰোধ কৰিম, এইটোৰ মাজতে এটা ক'ৰবাত কিন্তু আছে, সেইটো আমি বিচাৰিব লাগে। সাহিত্য সভাৰ কথা যেতিয়া আহে, মোৰ দৃষ্টিকোণ অলপমান ইয়াত ঠকিয়া। মই যেতিয়া ওদালগুৰিত আছিলোঁ, এজন ভদ্ৰলোক লেখা মেলা কৰে, তো তেওঁ মোক কৈছে যে আমাক আপোনালোকে হিন্দু কৰিব নোৱাৰিব, হিন্দু মানে অসমীয়া কৰিব নোৱাৰিব, আপুনি যিমান চেষ্টা নকৰক। তেওঁ অসমীয়া সাহিত্যৰ ওপৰত আক্ষেপ কৰি কৈছে যে অসমীয়া সাহিত্যত আমাৰ জনগোষ্ঠীয় চৰিত্ৰ কিয় নাই? চিৰাজৰ নিচিনা নাটকত চিৰাজটো চুবুং কিয় হ'ব নোৱাৰিলে? কথাটো চিন্তনীয়। মই সেইকাৰণে আজিকালি কওঁ যে মই বহা চকীখন চেয়াৰ বুলি ক'লে বুজি পাওঁ, মই যিখন টেবুলত বহি লিখোঁ সেইখন টেবুল বুলি ক'লে বুজি পাওঁ। 7 সাগৰ 13 নদী পাৰ হৈ অহা টেবুল, চেয়াৰ, ডেস্ক, বেঞ্চ, এইবিলাক যদি আমি আমাৰ অসমীয়া ভাষাৰ অন্তৰ্গত কৰি ল'ব পাৰোঁ, আমি 4টা বড়ো ভাষা, 4টা ৰাভা, 4টা মিচিং, 4টা কাৰ্বি, আমাৰ যিবিলাক জনগোষ্ঠীয় ভাষা আছে, তো তাৰ মাজৰ পৰা শব্দ আনি আমি ভাষাটোক সমৃদ্ধ কিয় কৰিব নোৱাৰোঁ? সেইটো কৰিলে আমি যিটো বাৰে ৰহণীয়া সংস্কৃতি, বাৰে বৰণীয়া সংস্কৃতি বুলি কওঁ, বৰ অসম বুলি কওঁ, সেইটো সফল হ'ব। কেৱল বিহুত এটা
বাগৰুম্বা নৃত্য, এটা এই বাগানীয়া নৃত্য বা এটা মিৰি নৃত্য, মিচিং নৃত্য এনেকুৱা আনি কৰিলে এইটোত বৰ অসম নগঢ়ে। সেইকাৰণে এৰা ধৰা দিব লাগিব, কৈছে নহয় কিছু দিব লাগিব, কিছু এৰিব লাগিব, এই দৃষ্টিৰে হ'ব। তেতিয়া ভাষা এটা বৰ চেণ্টিমেণ্টেল কথা। আমি যেনেকৈ অসমীয়া বুলি ক'লে আমাৰ গাত লাগে, তো বড়ো মানুহক বড়ো বুলি ক'লে গাত লাগে, কাৰ্বি মানুহক কাৰ্বি বুলি ক'লে গাত লাগে। আন্দোলনৰ কথা মই ক'লে কোনোবাই শুনিলে বেয়া পাব। বৰমাৰ নিচিনা ঠাইত নলবাৰীত যেতিয়া আন্দোলনৰ কাৰ্যসূচীত দখনা পিন্ধিয়ে বড়ো ছোৱালীবিলাকক ঠাট্টা কৰে, অসমীয়া হৈ আহিব নোৱাৰা, কাৰণটো তাতহে। গতিকে এনেই মুখত বৰ অসম বা মুখত বাৰেৰহণীয়া সংস্কৃতি বুলি ক'লে নহ'ব, প্ৰত্যক্ষ কাৰ্যত কৰিব লাগিব। এছিমিলেশ্যন যিটো কয়, আমি তেওঁলোকক মিলোৱা, তেওঁলোকো আমাৰ লগত মিলা, এই দুই পক্ষৰ পৰা হ'লেহে আমি যিটো কওঁ বৰ অসম এইটো হ'ব, ভাষাও সুৰক্ষিত হ'ব। আৰু আমাৰ যিটো জাতীয়তাবাদ কওঁ আমি, কেৱল অসমীয়া ভাষী অসমীয়া জাতি নহয়। সেইকাৰণে অসম সাহিত্য সভা এদিন কৈছে যে অসমৰ সাহিত্য সভা, অসমীয়া সাহিত্য সভা নহয়, অসম সাহিত্য সভা। সেই দৃষ্টিত অসম সাহিত্য সভা ঠিকেই, কিন্তু অসমৰ কাৰণে কি কৰিছোঁ এইটো এটা লক্ষণীয়। এইটো আমাৰ যিবিলাক জাতীয় অনুষ্ঠান বুলি কওঁ, তেওঁলোকে চালে বহুত এই দৃষ্টিৰে আমাৰ যিটো সিপাৰ ফালে যোৱা বুলি আমি চিন্তা কৰিছোঁ, তেওঁলোক আমাৰ লগত একেলগে থাকি, তেওঁলোক কেতিয়া থাকিব, যেতিয়া তেওঁলোকৰ নিজত্ব যেতিয়া বজাই ৰাখিব পাৰিব। দখনাই যদি চাদৰ মেখেলা পিন্ধিবৰ কাৰণে বাধ্য কৰা যায়, তেওঁলোক নাহিব। এতিয়া শেহতীয়াকৈ দেখা যায় যে মিয়া কবিতাও ওলাইছে, এই সন্দৰ্ভত আপোনাৰ মন্তব্য? মিয়া কবিতা বা মিয়া ভাষা এইটো কেতিয়া কেনেকৈ স্বীকৃতি পাইছে মই নাজানো। মিয়া কবিতাই অসমীয়া ভাষা সমৃদ্ধ কৰিব বুলি মোৰ নালাগে এনেকুৱা, কাৰণ এইটো হঠাতে মিয়া কবিতা, মিয়া ভাষা ইত্যাদি যিবিলাক আৰম্ভ হৈছে। মোৰ কিছুমান মুছলমান বন্ধু আছে, মিয়া শব্দটো লৈয়ে তেওঁলোকৰ মাজত বিতৰ্ক। কিছুমানে কয় যে মিয়া মানে আচলতে ভদ্ৰলোক। মোক তেওঁলোকে কোৱা মানে অৰ্থাৎ এনে যদি চাওঁ, কোনোবাই শুনি হয়তো ভাল নাপাব, ভগগিৰি ৰায়চৌধুৰীয়ে লিখিছে যে অসমত প্ৰথম ধৰ্মান্তৰৰ কাম কৰিছে আমাৰ এই জিকিৰ আৰু জাৰি উলিয়াইছে, কি নাম তেওঁৰ, এই যে শিৱসাগৰত কবৰস্থান আছে, আজান ফকীৰে হেনো প্ৰথম ধৰ্মান্তৰ আৰম্ভ কৰিছে। তেওঁলোকে মোক কোৱা মতে যিবিলাক অন্য ধৰ্মৰ পৰা আমাৰ ফাললৈ আহিছে, তেওঁলোকৰ কাৰণে মিয়া শব্দটো প্ৰয়োগ কৰিছিল, অৰ্থাৎ ধৰ্মান্তৰ কৰাসকলক মিয়া মানে ভদ্ৰলোক। মই সেই নাটকো কৰিছিলোঁ, নাটকৰ লগত জড়িত আছিলোঁ। কিহে মিয়া বুলি কয়, মানে ভদ্ৰলোক। এই মিয়া শব্দটোৰ আমাৰ ইয়াত অৰ্থটো ওলোটা হৈ গৈছে। এতিয়া মিয়া কবিতাসকলৰ কথাটো হ'ল যে মিয়া শব্দটো সঁচা অৰ্থত প্ৰকাশ হ'ব লাগে, এই দৃষ্টিৰেহে তেওঁলোকে মিয়া কবিতাটো লিখা বুলি কয়। সমানৰ তেওঁলোকৰ, কিন্তু মিয়া কবিতাই অসমীয়া ভাষাৰ খুব উন্নতি ঘটিব মোৰ এনেকুৱা নালাগে। আৰু সেইকাৰণে নালাগে, কাৰণ মিয়া কবিতাৰ লগতে মিয়া মিউজিয়াম ইত্যাদি যিবিলাক ওলাইছে, এইটো এটা ষড়যন্ত্ৰৰ এটা পাৰ্ট, এটাৰ পিছত এটা। মিয়া মিউজিয়াম, মিয়া কবিতা, মিয়া পাব্লিক স্কুল, এইটো এটা ষড়যন্ত্ৰৰ আধাৰত হৈছে, এই কথাটো বুজিব লাগিব। এইকাৰণে মিয়া কবিতা এটা ষড়যন্ত্ৰহে। হয়, লাচিত বৰফুকন তেখেত আচলতে ব্যক্তি নিৰ্মাণৰ যিখন সংগ্ৰাম, এই সংগ্ৰামৰ তেখেত মূল কাণ্ডাৰী বুলি আপোনালোকে ভাবে নেকি? লাচিত বৰফুকনৰ যি ব্যক্তিত্ব, আমাৰ অসমৰ দুৰ্ভাগ্য সেইটোৱেই, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমি বাহিৰলৈ নিব পৰা নাই, আমাৰ মাজত লাগিছোঁ। লাচিত বৰফুকন যদি ইয়াত নহ'লহেঁতেন, আজি অসমৰ পৰা গোটেই ছাউথ ইষ্ট এছিয়া আজিৰ স্থিতিত নাথাকিলহেঁতেন। একমাত্ৰ লাচিত বৰফুকনৰ কাৰণে গোটেই দক্ষিণ পূব এছিয়া ৰক্ষা পৰিছে। তো লাচিত সেই ধৰণৰ মহাবীৰ। লাচিতে সেই সময়ৰ সেনাক যেনেকৈ উদ্বুদ্ধ কৰিছে, লাচিতে নিজৰ কৰ্তব্যপৰায়ণতাৰ যি উদাহৰণ দাঙি ধৰিছে, লাচিতে যি দেশপ্ৰেমৰ উদাহৰণ দাঙি ধৰিছে, সেই দৃষ্টিৰে লাচিতক আমি সমাজলৈ নিব পৰা নাই। লাচিত নিঃসন্দেহে অসমীয়া প্ৰত্যেক যুৱকৰ কাৰণে এক আদৰ্শ, অনুকৰণীয় আদৰ্শ।
অসমৰ সভ্যতাৰ এই যুঁজখনত আচলতে বিজেপিৰ যিজন মুখ্যমন্ত্ৰী আছিল বিগত 5টা বছৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই সভ্যতাৰ যুঁজখনত এইজন ব্যক্তিৰ মুখ্যমন্ত্ৰীৰ আচলতে সমগ্ৰ ব্যক্তি সত্তাত আপুনি লাচিত বৰফুকনৰ তেজ দেখা পায় নে নাপায় এইটোৰ মই উত্তৰ দিব নোৱাৰিম তেতিয়াৰ পৰিস্থিতি এতিয়াৰ পৰিস্থিতি সেইকাৰণে নহয় আমি সেই ৰামো নাই ৰাম ৰাজ্যও নাই কিন্তু আমি উদাহৰণ দিবৰ কাৰণে নাৰী নিৰ্যাতনৰ সীতাৰ কথা কওঁ ৰামায়ণ নামানো নাৰী নিৰ্যাতনৰ কাৰণে দ্ৰৌপদীৰ কথা কওঁ মহাভাৰত নামানো এইবিলাক এনেকুৱা কথা তো সেইকাৰণে আজিৰ পৰিস্থিতিত যি ধৰণৰ নেতৃত্ব দিব লাগিছিল নিশ্চিতভাৱে 100% নহ'লেও অধিকাংশ নেতৃত্ব দিয়াত সফল হৈছে মই এনেকুৱা ভাবোঁ হয় যেহেতু 2 মেত সৰকাৰ আসলতে কাৰ হ'ব এই সন্দৰ্ভত নিশ্চয় আপোনাৰ পৰা মানুহে জানিব খুজিব আমাৰ ইউনিচেনিৰ প্ৰতিজন দৰ্শকে জানিব খুজিব যেহেতু সমগ্ৰ অসমত হদিয়াৰ পৰা ধুবুৰীলৈ ভৈৰৱকুণ্ডৰ পৰা মেণ্ডি পথাৰলৈ আপোনালোকে বিভিন্ন ধৰণে সমাজৰ বিভিন্ন স্তৰত আপোনালোকে সচেতন কৰিছিল অসমৰ জনতাক যে 100% ভোটদান কৰিব লাগে এই যিটো বিজ্ঞানসন্মত যিটো কাৰণ 100% ভোটদান দিয়াৰ যিটো আসলতে আপোনালোকে প্ৰচাৰ চলাইছিল এই প্ৰচাৰ কিহৰ স্বাৰ্থত আছিল বৰ্তমান ৰাজনৈতিক ব্যৱস্থাত গণতন্ত্ৰ হ'ল বৰ্তমানলৈ সফল এক ব্যৱস্থা গণতন্ত্ৰ যদি সফল কৰিব লাগে তো জনসাধাৰণে ভাগ ল'ব লাগিব বিজ্ঞানসন্মত এইকাৰণে 2014 লৈ 1950 চনৰ পৰা ভাৰতবৰ্ষৰ গড় ভোটদান হয় 55% 55% ভোট যদি ভোটৰ ভিতৰত যদি কোনোবাই 28% ভোট পায় তো তেওঁ চৰকাৰ কৰিব পাৰে আৰু 28% ভোট পাবৰ কাৰণে 10% আমি যাক দালাল বুলি কওঁ দালালে মেনেজ কৰে আৰু এই দৃষ্টিৰে যদি চাওঁ 1950 চনৰ পৰা 2014 চনলৈ ভাৰতবৰ্ষত 10% দালালে আমাৰ গণতন্ত্ৰ চলাই আহিছিল তো এইটোৰ পৰিৱৰ্তন তেতিয়া হ'ব যেতিয়া সকলোৱে ভোট দিব আৰু সেইকাৰণে 2014 এটা আহ্বান দিয়া হৈছিল যে 100% ভোটদান হ'ব লাগে এতিয়া ভাৰতবৰ্ষৰ সকলোৱে ভোটদান দিলে 136 কোটি মানুহৰ নেতৃত্ব দিব তাৰ ভিতৰত যদি মুছলমান 30 কোটি আছে বা 28-30 কোটি আছে যে সকলোৱে ভোট দিলে 28-30 কোটিৰ প্ৰতিনিধিত্ব কৰিব আৰু 3 কোটি খ্ৰীষ্টিয়ান আছে তেওঁলোকে 100% ভোট দিলে 3 কোটি খ্ৰীষ্টিয়ানৰ প্ৰতিনিধিত্ব কৰিব এটা 102 কোটি বা 104 কোটি 30 আৰু 2 গলে 32 গতিকে 104-5 কোটি মানুহ যদি 100% দিয়ে 104-5 কোটি মানুহৰ নেতৃত্ব দিব প্ৰতিনিধিত্ব কৰিব তো সেই দৃষ্টিৰে 100% ভোটদান একদম সাইন্টিফিক বিষয় সকলোৱে ভোট দিব লাগে ডেমক্ৰেসি সফল হ'ব আৰু চৰকাৰে বিচৰা জনসাধাৰণে বিচৰা চৰকাৰ আহিব এই যোৱা ইলেকশ্যনত নিশ্চিতভাৱে ঘূৰিছোঁ আমি গাঁৱৰ মানুহে যেতিয়া কয় যে কল্পনাও কৰা নাছিল যে আমাৰ গাঁৱৰ ৰাস্তাও কেতিয়াবা পকা হ'ব পকা ৰাস্তাত বহি আড্ডা মাৰি থকা বুঢ়াবিলাকে যেতিয়া কয় তো তেতিয়া এটা ধাৰণা কৰিব পাৰি যে প্ৰতিষ্ঠান বিৰোধী ঢৌ যোৱা ইলেকশ্যনত মুঠেও নাছিল আৰু সেইকাৰণে প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই কাৰণে বাকী যিবিলাক বিৰোধী আছিল তো তেওঁলোকৰ বিশেষ কোনো ইছ্যু তেওঁলোকে কৰিব পৰা নাছিল কাৰণ ৰাইজ তৈয়াৰ আছিল দ্বিতীয়বাৰ যেনেকুৱা অখিল ভাৰতীয় স্তৰত আমাৰ মোদীজীক আনিলে তেতিয়া সুধতে কৈছিল যে এইবাৰ ইলেকশ্যন ৰাইজে খেলিছে তো অসমতো মই ভাবোঁ ৰাইজৰ সম্পূৰ্ণ সঁহাৰি আছে তো সেই দৃষ্টিৰে ভোটদান কৰিছে 2 তাৰিখে আমি গমেই পাম আপোনাৰ বিশ্লেষণত চৰকাৰ কাৰ হ'ব নিশ্চিতভাৱে বিজেপি কিমানখন আসন লাভ কৰিব বিজেপি আপোনাৰ বিশ্লেষণত যোৱাকালি সকলোবিলাক যিমানবিলাকে তেওঁলোকে কি কয় এইটো এক্সিট পোল তেওঁলোকে দিছে তো তেওঁলোকেতো মোটামুটি 55 পৰা 65 দিছেই তো মোৰ ধাৰণা তাৰ মাজতে নিশ্চিতভাৱে অকলে বিজেপিয়ে চৰকাৰ কৰিব পৰা
এনেকুৱা সংখ্যা লৈ আহিব আমি এনেকুৱা ভাবোঁ। হয়, মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালৰ বিপৰীতে বিকল্প মুখ্যমন্ত্ৰীৰ সন্ধান হ'ব পাৰে নেকি এইখন অসমত? এইটোতো আমি ক'ব নোৱাৰিম। আমাৰ কাম ৰাইজক সজাগ কৰা, সেইকাৰণে লোকজাগৰণ মঞ্চৰ নামত আমাৰ কাৰ্যকৰ্তাবিলাকে কাম কৰে। এইটো আমাৰ হয় কি, আমাৰ এনেকুৱা হিন্দীত এটা প্ৰভাৱ আছে, বেগানী শাদী মে আব্দুল্লা দিৱানা। গতিকে ইলেকশ্যনৰ সময়ত লোকজাগৰণ মঞ্চৰ হৈ যিমান কাৰ্যকৰ্তা কাম কৰিলে তাৰপিছত কি কৰে আমাৰ একো দৰকাৰ নাই। গতিকে সেই দৃষ্টিত ইলেকশ্যন সম্পৰ্কীয় কোনো বিষয় আমাৰ এতিয়া কোন জিতিব কোন হাৰিব, কাৰণ সংঘৰ কাম কাইলৈ যদি বিজেপি চৰকাৰ নাথাকে তেতিয়াও চলিব লাগিব, বিজেপি চৰকাৰ থাকিলে তেতিয়াও চলিব লাগিব। 5 বছৰ আগতে বিজেপি চৰকাৰ নাছিল তেতিয়াও সংঘৰ কাম আছে, তেতিয়াও সংঘৰ কাম বাঢ়িছে, তেতিয়াও কাৰ্যকৰ্তাই কষ্ট কৰিছে। গতিকে আমি চব সেই দৃষ্টিৰে চাওঁ, আৰু ৰাজনৈতিক দৃষ্টিৰে যিমান ৰাজনৈতিক দল আছে আমাৰ আৰু যিমানবিলাক যেতিয়া আহিব চব আমাৰ, আমি এনেকুৱা ভাবোঁ। কাৰণ আমি যিটো আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন জনতাৰ আপোনালৈ আছে যে সংঘৰ চিন্তাধাৰা মানুহৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিমান সফল হৈছে? এতিয়া ৰাজনৈতিক নেতাবিলাকে সংঘৰ বিচাৰধাৰা লৈ যাব, আমি এইটো নিবিচাৰোঁ। সংঘৰ বিচাৰধাৰা লৈ যোৱা কাম সংঘৰ মানুহৰ, ৰাজনৈতিক নেতাবিলাকৰ কাৰ্যকৰ্তাবোৰৰ কাম ৰাজনীতিত সুচিতা অনা। গতিকে সংঘৰ বিচাৰধাৰা ৰাজনীতিত মুঠেও আৱশ্যক নাই, আৰু সংঘতো ৰাজনৈতিক বিচাৰধাৰা আৱশ্যক নাই। সেইকাৰণে সংঘ মানুহে যে ভাবে বিজেপি মানে RSS, বিজেপি মানে RSS নহয়। দীনদয়ালজীক সুধিছিল, দীনদয়ালজী জেনেৰেল ছেক্ৰেটাৰী তেতিয়া জনসংঘৰ, তো আমাৰ সংঘৰে কাৰ্যকৰ্তাই সুধিছে, কৈছে দীনদয়ালজী हमारा कितने जीतेंगे, মানে MP কিমান জিতিব? তো দীনদয়ালজী কৈছে हमारा मतलब क्या है, हमारा मतलब अगर जनसंघ है तो हम 2 जीतेंगे, और अगर हमारा मतलब इलेक्शन है तो जितनी जीत करेंगे सब हमारा है। तो এইটো হ'ল দৃষ্টিকোণ বিজেপিৰ, কাৰণ দীনদয়ালজী সংঘৰ প্ৰচাৰক আছিল, তো সেইটো সংঘৰ দৃষ্টিকোণ। মোহন জিয়ালৈ আহিছিল আৰু কোনোবা সাংবাদিকে সুধিলে যে তৰুণ গগৈ, কৈছে বোতো আমাৰে ই কেইটামানে কোনো জঁপিয়াই উঠিছোঁ, তৰুণ গগৈ RSSৰ বুলি কোৱা নাই, তৰুণ আমাৰ মুখ্যমন্ত্ৰী। তো হয়, গতিকে সংঘৰ দৃষ্টিকোণ হ'ল সেইটো। হয়, এতিয়া এইখন অসমত দেখা যায় যে গো মাতা বুলি ক'বলৈ বহুতে লাজ পায়, কিন্তু গৰুক মৰম কৰাও দেখা যায় ব্যৱসায়িক স্বাৰ্থত। আপুনি কি ভাবে? আমাৰ সমস্যা সেইটোৱে, বহাগৰ প্ৰথম দিনা আমাৰ গৰু বিহু। গৰু বিহু মানে কি, গৰুক পূজা কৰোঁ, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। এতিয়া আমি গো মাতা বুলি ক'লে আমাক ক'ব ইহঁত RSS, ইহঁত বিষ্ণু পৰিষদ, ইহঁত হিন্দু। সমস্যা তাতে, গো মাতা বুলি ক'লে আপত্তি কৰে, অথচ বহাগৰ 1 তাৰিখে আমি গৰুক পূজা কৰোঁ, দ্বিতীয় দিন গৰুক নতুন পঘা দিয়াৰ পিছতে আমি বিহুৱান লওঁ। এই যিটো আমাৰ চিন্তাৰ মাজৰ যিটো খণ্ডিত কৰিছে কোনোবাই ক'ৰবাত, এইটো শুধৰালে, এই অলপ আগতে কৰিছিল আপুনি প্ৰশ্ন, ভাৰতীয় জাতীয়তাবাদ আৰু অসমীয়া জাতীয়তাবাদ। গতিকে ভাৰতীয় জাতীয়তাবাদ আৰু অসমীয়া জাতীয়তাবাদৰ মুঠেও পাৰ্থক্য নাই। আমি গো মাতা বুলি ক'লে হিন্দী ভাষী কোৱা যেন লাগে, আমি লাও খা বেঙেনা খা বুলি পূজা কৰিলে ভগৱান যেন লাগে, অৰ্থাৎ গৰুক আমি ভগৱান বুলি ভাবোঁ, তেওঁলোকে মাতা বুলি ভাবে, সেইটোৱেই কথাটো। হয়, অসমৰ সভ্যতাৰ যুঁজখনৰ ক্ষেত্ৰত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেত আশীৰ্বাদ নে অভিশাপ? কোনোবাখিনিত ফেক্টৰ হৈ পৰিছে নেকি বদৰুদ্দিন আজমল? বদৰুদ্দিন আজমল 1905 চনত বংগ বিভাজনৰ পৰিকল্পনা কৰা হৈছিল। 2005ত 100 বছৰ পূৰ্ণ হৈছে। 2005ত IMDT বাতিল হৈ 12 জুলাই তাৰিখে ৰায় দিছে সুপ্ৰিম কোৰ্টে, আৰু 2005ৰ 2 অক্টোবৰ তাৰিখে IMDT ৰাখিব লাগে, বিদেশীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বদৰুদ্দিন আজমলে AIUDF আৰম্ভ কৰিছিল। AUDF আৰম্ভ কৰিছিল, পিছত অল ইণ্ডিয়া হৈ গ'ল। এই কথাটো অসমীয়াই বুজিলে এই আপুনি সোধা প্ৰশ্নটোৰ উত্তৰ পাই যাব। অৰ্থাৎ যি বিদেশীৰ কাৰণে 1979 চনৰ পৰা 6 বছৰ 85 চনলৈ আন্দোলন কৰিলোঁ, সেই বিদেশীক সংৰক্ষণ দিবৰ কাৰণে মৌলানা বদৰুদ্দিন আজমলে এটা ৰাজনৈতিক দল খুলি ইমানলৈ আগুৱাই গ'ল।
গতিকে এই কথাটো বুজিলে আমি বুজি পাম মৌলানা বদৰুদ্দিনৰ AIUDF আৰু আমাৰ যিটো জাতীয়তাবাদ আমাৰ যিটো অস্তিত্বৰ সংকট বাঢ়িব নে কমিব সেইকাৰণে নিশ্চিতভাৱে যদি বদৰুদ্দিন আজমলৰ দল আৰু আগলৈ যায় কাৰণ কাশ্মীৰৰ পিছত যোৱা 2011ৰ লোকপিয়ল মতে 34.22% আমাৰ ইয়াত মুছলমান আছে এটা মুছলমান বুলি কওঁতে স্থানীয় কিবা কিবি বহুত অভিভাষী হেন তেন কিবা কিবি বহুত কৰে এতিয়া মইতো কওঁলতা এতিয়া মুছলমান মুখ্যমন্ত্ৰীৰ প্ৰশ্ন উত্থাপন হৈছে কেইজন প্ৰকৃত অসমীয়াই বিৰোধ কৰিছে হিন্দু হোক মুছলমান মিউজিয়ামৰ কথা আহিছে কিমানজন অসমীয়াই মানে প্ৰগ্ৰেছিভ অসমীয়াৰ কথা কৈছোঁ কিমানজন প্ৰগ্ৰেছিভ অসমীয়াই বিৰোধ কৰিছে গতিকে এই কথাবিলাক আমি চাব লাগিব সেইকাৰণে সভ্যতাৰ যুঁজ বুলি যিটো কওঁ সভ্যতাৰ যুঁজ মানে মুছলমানৰ লগত যুঁজ নহয় প্ৰগতিত বাধা হ'ব পৰা সকলো কথাবিলাকৰ যি সমৰ্থন কৰে তেওঁ হ'ল সভ্যতা বিৰোধী বহু বিবাহ সন্তান জন্ম বলদা আজমলে ষ্টেটমেণ্ট দিছে যে আল্লাহৰ দান গতিকে সন্তান জন্ম দি দেখাব আইন নামানে আৰে এইটোতো সভ্যতাৰ যুঁজ কেৱল তেওঁলোক মুছলমান এই বুলি বিষয়টো অহা নাই এইটো সভ্যতাৰে যুঁজ এই সভ্যতাৰ যুঁজ আমাৰ অসমত বিশেষকৈ আমি বুজিব লাগিব হয় আৰু বহু লোকে অভিযোগ কৰে যে RSS সেকুলাৰ নহয় অভিযোগ কেতিয়াবাৰ পৰা কৰিছে সংঘ যেতিয়া 1925 আৰম্ভ হয় তেতিয়া কৈছিল বামুণৰ পাৰ্টি বুলি কৈছিল কাৰণ আৰম্ভ কৰা এজন ব্ৰাহ্মণ আছিল নাগপুৰত আৰম্ভ হৈছিল তাৰপিছত মাজতে ওলাল যেতিয়া সৰ্বভাৰতীয় ৰূপ পালে যে এইটো হ'ল মহাৰাষ্ট্ৰীয়ান পাৰ্টি মাৰাঠী মানুহৰ তাৰপিছত যেতিয়া ৰাজু ভূঞা সাৰংগ চালক হ'ল যে মহাৰাষ্ট্ৰৰ বামুণৰ পৰা RS হেৰিলৈ গ'ল এই বুলি কয় উত্তৰ ভাৰতৰ ৰাজু ভূঞা ৰাজেন্দ্ৰ সিং লিখে ৰাজপুতলৈ গ'ল গতিকে এইবিলাকতো সমালোচনা হৈয়ে থাকে সেকুলাৰ কোন মৌলানা বদৰুদ্দিনে মুছলমান বুলি ক'লে তেওঁ সেকুলাৰ এতিয়া শংকৰ দাসে হিন্দু বুলি ক'লে মই কমিউনেল তেওঁ মুছলমান কোৱাটোক আমি সেকুলাৰ বুলি ধৰি লৈছোঁ আৰু মই হিন্দু বুলি ক'লে এইটো কমিউনেল বুলি লৈছোঁ এইটোৰ পাৰ্থক্য বুজিলে গম পাব কোন সেকুলাৰ আৰু RSSৰ নিচিনা সেকুলাৰ নাই কাৰণ RSSে হিন্দুত্বত বিশ্বাস কৰে হিন্দুত্ব মই কৈছোঁ আগতে সৰ্বম খলবিলম ব্ৰহ্ম এইকামসৎ বিপ্ৰহা বোধা বদন্তি 33 কোটি দেৱতাৰ কল্পনা কৰে আল্লাহ আহিব যীশু আহিব 33 কোটি দুজন হ'ব আমাৰতো মুঠা আপত্তি নাই কিন্তু এই দেশক নিজৰ জন্মভূমি কৰ্মভূমি পুণ্যভূমি মুখ্যভূমি বুলি ভাবি লাগিব তেওঁ ইয়াৰ ৰাষ্ট্ৰীয় তেওঁ যিকোনো পন্থৰে নহওক RSS ইমান উদাৰ কোৱাবিলাকে কয় তেওঁলোক সেকুলাৰ নহয় কমিউনেল এনেকুৱা কোনো কমিউনেল কথা বহুত মুছলমান আছে সংঘত কম আছে হয় কিন্তু আপুনি ভাৰত মাতা কি জয় বুলি কৈ আপুনি বেছি ভাল লাগে নে জয় আই অসম বুলি কৈ আপোনাৰ ভাল লাগে 1979 যেতিয়া আন্দোলন আৰম্ভ হয় তাৰপিছত যেতিয়া বোধহয় 80 একেবাৰে তুংগ ধৰিছে তেতিয়া যে গুৱাহাটীত যিসকল পঢ়ি আছে তেওঁলোক গাঁৱলৈ গৈ নেতৃত্ব দিব লাগে মই গাঁৱৰ ছাত্ৰ সন্থাৰ সম্পাদক হ'লোঁ পৰৱৰ্তী সময়ত পেৰেড শিকাব লাগে কাৰণ জয়নাথ শৰ্মাৰ নেতৃত্বত স্বেচ্ছাসেৱক বাহিনী গঠন হৈছে তো তাত শিকিলোঁ পেৰেড শিকোৱাকৈ গ'লোঁ কাৰণ মই RSSৰ মই পেৰেড জানো গতিকে জয় আই অসম জয় বা ভাৰত মাতা কি জয় এই দুটাৰ মাজত মই মুঠেও পাৰ্থক্য নেদেখোঁ মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধা দুইটা বাক্য কাৰণ আমাক এই কাৰণে কোৱা হৈছে যে মাতা ভূমি পুত্ৰ অহম পৃথিব্যাম এইটো আমাক শিকোৱা হৈছে আমি য'তেই নাথাকোঁ আমেৰিকাত থকা হিন্দুৱে আমেৰিকাৰ জয় বুলি কোৱা উচিত পাকিস্তানত থকা হিন্দুৱে পাকিস্তান জয় কোৱা উচিত কিন্তু তেওঁলোকৰ দেশৰ ব্যৱহাৰ কি এইটো বেলেগ কথা সেইটো আমাৰ দৃষ্টিকোণ কিয় মাতা ভূমিহি পুত্ৰ অহম পৃথিব্যাম কাৰণ এই পৃথিৱী আমাক সকলো দিছে হয় আসলতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনাক সুধিবই লাগিব আমি দুটা প্ৰশ্নৰ পিছত এই অনুষ্ঠান আমি শেষ কৰিম এই যে সমষ্টি সংৰক্ষণৰ যেটো আসলতে চিন্তা চৰ্চা চলি আছে এইখন অসমত অসমৰ ভৱিষ্যত নিৰ্মাণৰ স্বাৰ্থত
সমষ্টি সংৰক্ষণ হ'ব লাগে বুলি আপুনি ভাবেনে? যদি হ'ব লাগে তেনেহ'লে এই সমষ্টি সংৰক্ষণৰ বিন্যাসটো কেনেধৰণৰ হোৱা উচিত? সংৰক্ষণৰ ব্যৱস্থাটো ভাৰতবৰ্ষৰ সংবিধানৰ আওতাৰ ভিতৰৰ কথা। বহুত ৰাজ্যই সংৰক্ষিত আছে, ছত্তীশগড় ইত্যাদিৰ নিচিনা। গতিকে সংৰক্ষণ কৰিবৰ কাৰণে কি কি ক্ৰাইটেৰিয়া লাগে তাৰ ভিতৰত যদি পৰে তো নিশ্চিতভাৱে আৰু সংৰক্ষণ কৰিবই লাগে। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ কথা চলি আছে। তো সমষ্টি পুনৰ্নিৰ্ধাৰণৰ কাৰণে অসমৰ ৰাজনৈতিক ভৱিষ্যত যদি সুনিশ্চিত কৰিব লাগে তেতিয়াহ'লে সমষ্টি পুনৰ্নিৰ্ধাৰণত একদম যাতে দাড়ি কমাও ভুল নাথাকে সেই দৃষ্টিৰে তেওঁলোকে চিন্তা কৰিলে অসমৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত হ'ব। আৰু যিটো কথা অসমক ভাল পোৱা সকলোৱে কৈ আছে, কাৰণ গণতন্ত্ৰত এই যিটো ৰাজনৈতিক ব্যৱস্থাত গণতন্ত্ৰ যিটো ব্যৱস্থা, অলপ আগতে আমি জনবিস্ফোৰণৰ কথা কৈছোঁ, সংখ্যাধিক্যৰ আধিপত্য থাকে। গতিকে কাইলৈ যদি আমি সংখ্যালঘু হৈ যাওঁ তেতিয়া আমাৰ কোনো ৰাজনৈতিক অস্তিত্বই নাথাকিব। তো সেইকাৰণে সমষ্টি পুনৰ্নিৰ্ধাৰণ বা সংৰক্ষণ এই দুটা, বিশেষকৈ সংৰক্ষণ সংবিধানৰ আওতাৰ ভিতৰৰ কথা, সেইমতে কি কি ক্ৰাইটেৰিয়াত পৰে। আৰু সমষ্টি পুনৰ্নিৰ্ধাৰণ বৰ্তমান যিসকল ৰাজনৈতিক নেতা শাসনত যোন আহিব তেওঁলোক বা বিৰোধত যি থাকিব তেওঁলোক সকলোৱে মিলি অসমৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে ক'লো নহয় এটাও দাড়ি কমা ভুল নোহোৱাকৈ যাতে কৰে, তেতিয়াহ'লে আৰু কাৰো আপত্তি নাথাকিব। আৰু আমি সেইটোৱে বিচাৰোঁ। হয়, আপোনালৈ মোৰ শেষ প্ৰশ্ন, আচলতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা বিষয়ে আপোনাক সুধিব খুজিছোঁ। যিহেতু কৰোনাৰ আতংক ভাৰতবৰ্ষত চলি আছে আৰু প্ৰায় ইছলামিক দুখনকৈ দেশে ভাৰতবৰ্ষক সহায় কৰিছে আৰু শেহতীয়াকৈ আমেৰিকায়ো সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আৰু এই ক্ষেত্ৰত আচলতে আপকিবাৰ ট্ৰাম্প চৰকাৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ পিছতো হাউডি মোদী অনুষ্ঠানত ইয়াৰ পিছতো বৰ্তমান যি আমেৰিকাই সহায় কৰিবলৈ আগবাঢ়ি আহিছে, এই ক্ষেত্ৰত আপুনি এই দিশটো আচলতে কেনেধৰণে বিশ্লেষণ কৰিব? এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অথবা ভাৰতবৰ্ষৰ কূটনৈতিকভাৱে বৃহৎ জয় নেকি? সেইটোতো ক'বই লাগিব ভাৰতবৰ্ষৰ কূটনৈতিক জয় বুলি। কাৰণ ইয়াৰ আগতে ভাৰতবৰ্ষৰ বিৰোধীৰ কটাক্ষকো আওকাণ কৰি 47খন দেশলৈ ভাৰতবৰ্ষই সহায়ৰ হাত আগবঢ়াইছে। গতিকে আজি ভাৰত যেতিয়া সংকটত পৰিছে সেই দেশবিলাকে সহায় কৰিছে। আৰু পৃথিৱীত ডাঙৰ দেশ বেছি নাই নহয়, চীন আটাইতকৈ ডাঙৰ। সিহঁতৰ বোধহয় 139 বা 42-43 কোটি হ'ব পাৰে, কাৰণ তেওঁলোকৰ দুটা সন্তানৰ দিছে, এতিয়া অনুমতি দিছে। আমাৰ 137 কোটি। তৃতীয়খন আমেৰিকা 42 কোটিৰ দেশ। গতিকে এই তিনিখন বাদ দিলে বাকী যিবিলাক দেশ আছে, পাকিস্তান 20 কোটি, ইণ্ডোনেছিয়া 25 কোটি বা 26 কোটিমান হ'ব এতিয়া, বাংলাদেশৰ 18 কোটি, বাকী চব 7 কোটি 8 কোটি 5 কোটি এনেকুৱাৰ দেশ। আজি গোটেই বিশ্বৰ ৰাজনীতি হ'ল অৰ্থনৈতিক সাম্ৰাজ্যবাদৰ। ভাৰতবৰ্ষৰ 137 কোটি মানুহৰ প্ৰায় 78 কোটি মানুহ এনেকুৱা যিয়ে যিমান ইনকাম কৰে বজাৰত সিমান খৰচ কৰে, অৰ্থাৎ 78 কোটি মানুহৰ এইখন বজাৰ। চীন আৰু আমেৰিকা বাদ দিলে বিশ্বৰ বাকী সৰু যিবিলাক দেশৰ নাম আমি সুধোঁ তেওঁলোকৰ মুঠ জনসংখ্যাৰ সমান এইখন ডাঙৰ বজাৰ। গতিকে এইখন কোনোৱে এৰিব নোৱাৰে। আৰু মই ভাবোঁ এই যিটো অৰ্থনৈতিক সাম্ৰাজ্যবাদ, ইয়াৰে সুবিধা লৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে এই যিটো কূটনৈতিক ব্যৱস্থা আৰম্ভ কৰিছে, সহায় কৰা, সহায় লোৱা, আৰু যে লোকেল ফৰ ভোকেল, ভোকেল ফৰ লোকেল, এই যিটো শ্লোগান দিছে আৰু ভাৰতবৰ্ষৰ যুৱক যুৱতীসকলক যেনেধৰণে উদ্বুদ্ধ কৰিছে, তাৰ ফলত যিটো এক মানসিক পৰিৱৰ্তন হৈছে। আজি গোটেই বিশ্বত তিনিটা মুখ্য লবি থাকেই, এটা হ'ল অইলৰ, এটা হ'ল আৰ্মছৰ, আৰু এটা হৈ গ'ল এই মেডিচিন লবি। এতিয়া যেতিয়া কোভিডৰ ইনজেকশ্যন 137 কোটি মানুহৰ ভাৰতে তৈয়াৰ কৰিব ধৰিছে, তেওঁলোকৰ ডাঙৰ বিজনেছৰ এটা নাইকিয়া হৈ গ'ল মেডিচিন লবিৰ। আজি তেলৰ বিপৰীতে ছ'লাৰ বা এনেকুৱা বিভিন্ন ইথানল ইত্যাদি ব্যৱহাৰ কৰি পেলাই
গাড়ী চলোৱাৰ ব্যৱস্থা কৰিব ধৰিছে নীতিন গাডকাৰীয়ে মস্ত প্ৰজেক্ট লৈছে কাইলৈ হয়তো 4-5 বছৰৰ পিছত 33% আমাৰ ইয়াত অইলৰ হেৰি কম ব্যৱহাৰ কমি যাব গতিকে অইলৰ লবি তাৰ কাৰণে ঠিক তেনেকৈ আৰ্মছ আমেৰিকাৰ নিচিনা দেশে প্ৰত্যেক 10 বছৰ মূৰত এখন যুদ্ধ কাৰণ তেওঁলোকৰ সমগ্ৰ ইকনমি তাৰ ওপৰত আধাৰিত নৰেন্দ্ৰ মোদী যি ধৰণৰ নেতৃত্বলৈ আগবাঢ়িছে আৰু এনেকুৱা যুদ্ধ হ'ব তাৰ আশা বহুত কম কাৰণ আমাৰ বেছিক কথাটি হ'ল বসুধৈৱ কুটুম্বকম অয়ম নিজ পৰৱৰ্তী গণন লঘুচেতাচাম উদাৰচৰিতা নামটো বসুধৈৱ কুটুম্বকম গোটেই বিশ্ব আমাৰ কুটুম্ব গতিকে এই দৃষ্টিৰে আগবঢ়া এজন নেতা এক ৰাজনীতি গোটেই বিশ্বৰ বেছিভাগতে তেওঁ গ্ৰাহ্যতা পাইছে আমেৰিকা চাইনা বা এনেকুৱা কিছু দেশ ফ্ৰান্সৰ নিচিনা দেশ তো যিবিলাকে এইবিলাকত বাধা দিবৰ কাৰণে চেষ্টা কৰে তো সেই দৃষ্টিৰে চেষ্টা কৰিব পৰা নাই গতিকে মই ভাবোঁ নিশ্চিতভাৱে এইটো কূটনৈতিক জয় নৰেন্দ্ৰ মোদীৰ আৰু এতিয়াও কথা যিবিলাক দেখি আমাৰ হাত আগবঢ়াইছে তেওঁলোক বাধ্য গতিকে সহায় কৰিলেই যে মিত্ৰ হ'ব এনেকুৱা কোনো কথা নাই কূটনৈতিক দৃষ্টিৰে যি আৰু ব্যৱস্থা আমাৰ লোৱা উচিত যি দিশত সতৰ্ক থকা উচিত সেইটো নিশ্চিতভাৱে থাকিব কেন্দ্ৰত এখন সক্ষম কেন্দ্ৰীয় চৰকাৰ আছে কিন্তু এই যিটো আমেৰিকাৰ পৰা প্ৰথমতে তেওঁলোকৰ যিটো আমাৰ মেডিচিন বনোৱাৰ কাৰণে যিটো সল্ট নিদিয়াৰ কথা সেইটো দিয়া বাধ্য হোৱা যিটো কথা এইটো নিশ্চিতভাৱে কূটনৈতিক অদূৰ ভৱিষ্যতে দুটা প্ৰশ্ন বুলি কৈছিলে যদি আৰু দুটা প্ৰশ্ন আহিব জৈৱিক যুদ্ধ আচলতে হ'ব পাৰে নেকি এইখন বিশ্বত কিমান সম্ভাৱনা এইটো হ'বই পাৰে প্ৰথম যেতিয়া কৰোনা আহিছিল তেতিয়াও বহুতে ভাবিছিল এইটো জৈৱিক যুদ্ধৰ আৰম্ভণি নেকি মইতো এতিয়াও ভাবোঁ এই দ্বিতীয় যিটো ঢৌ এইটো বাংলাদেশত অহা নাই নেপালত অহা নাই ভূটানত অহা নাই পাকিস্তানত অহা নাই পৃথিৱীৰ ক'তো অহা নাই কেৱল ভাৰতবৰ্ষত আহিছে গতিকে জৈৱিক যুদ্ধৰ এটা পাৰ্ট হ'বও পাৰে এনেকুৱা একেবাৰে নুই কৰিব নোৱাৰি কাৰণ হয়তো ইয়াৰ ভাগ্য ভাল ইয়াৰ প্ৰত্যক্ষ মেডিচিন তেনেকৈ ওলোৱা নাই কোভিচিল্ডে বা এইটোৱে কাম কৰি আছে সেইকাৰণে কৈছে নহয় যে ভাপ দিয়া হ'ল ইয়াৰ উত্তম আৰু গাগলিং কৰা ফিটকিৰি দি এই দুটাই হ'ল উত্তম যদি ইয়াৰ ঔষধ কোনোবা দেশে উলিয়ালেহেঁতেন 137 কোটি মানুহৰ ওপৰত কিমান ডাঙৰ বেপাৰ কৰিলেহেঁতেন তো সেইকাৰণে নুই কৰিব নোৱাৰি হ'বও পাৰে কাৰণ পৃথিৱীত ক'ত কি কেনেকুৱা চলি আছে কোনেও নাজানে হয় শেষ প্ৰশ্ন আপোনালৈ শেষ প্ৰশ্ন যিহেতু লাভ জেহাদৰ যিটো প্ৰসংগ এই প্ৰসংগই কিন্তু প্ৰায় অসমৰ আকাশ বতা আচলতে কপাই অহা দেখা যায় এই লাভ জেহাদে আচলতে অসমৰ ভৱিষ্যতৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে নেকি এই লাভ জেহাদৰ সন্দৰ্ভত আপোনাৰ মন্তব্যৰে আমি এই অনুষ্ঠানৰ পৰা বিদায় লম লাভ জেহাদ এই শব্দটো এতিয়াও বোধহয় সাংবিধানিক হোৱা নাই এই লাভ জেহাদ শব্দটো প্ৰথম আহিছে মাদ্ৰাজ হাইকোৰ্ট চেন্নাই হাইকোৰ্টৰ পৰা তাত যেতিয়া একেলগে হাজাৰ ছোৱালী মুছলমান ল'ৰাৰ লগত বিয়া হৈছে এই কথাটোৱে লক্ষ্য কৰি দুটামান কমপ্লেইনৰ আধাৰত তাৰ সেই সময়ৰ যিজন তেওঁলোকৰ আমাৰ ইয়াত ডিজিপি তেওঁলোকৰ নামটো বেলেগ তেওঁ গোটেই সন্ধান উলিয়াই আৰু সেই চেন্নাই হাইকোৰ্টৰ পৰা এই শব্দটো আহিছে সাংবিধানিক হৈছে নে নাজানো কিন্তু এটা সমস্যাটো হয়েই কাৰণ এই দৃষ্টিৰে আমাৰ বিভিন্ন সংগঠনে কাম কৰি আছে এতিয়া য'ত মেৰেজ ৰেজিষ্টাৰ হয় তাত গ'লে চকু থিয় হ'ব কি ধৰণৰ হিন্দু ছোৱালী মুছলমানৰ লগত এইটো জিহাদেই জমিন মানে এই ভূমি জেহাদ লাভ জেহাদ এইবিলাক প্লেনিং কৰি কৰা কাম মই RSS বুলি মুছলমানৰ বিৰুদ্ধত জেহাদ শব্দটো আহিছে ক'ৰ পৰা গতিকে মই RSS সেইকাৰণে ক'লে মুছলমানৰ বিৰুদ্ধত কিয় বোলো মুছলমানৰ বিৰুদ্ধত নহয় এইটো সত্য কথা আমাৰ মাটি কেনেকৈ দখল কৰিছে আমাৰ ছোৱালীবিলাকক কেনেকৈ ছোৱালী বোৱাৰী কেনেকৈ লৈ গৈছে গতিকে এইটো নিশ্চিতভাৱে লাভ জেহাদৰ যিটো একদম ভয়ংকৰ সমস্যা হৈছে এই সমস্যাই আমি গুৱাহাটীত থাকিও অনুভৱ কৰিব নোৱাৰিম এই যে বড়ো আৰু তাৰ যেটো সংঘাত হৈছিল তাৰ মুখ্য কাৰণ কিমানো বড়ো ছোৱালী বৰপেটা অঞ্চলৰ পৰা বৰপেটা ৰোড অঞ্চলৰ পৰা মুছলমানে ধৰ্মান্তৰ কৰিছে সেইটো এটা কাৰণ বুলি কয়
তো সেইকাৰণে লাভ জেহাদ অদূৰ ভৱিষ্যতে অসমৰ কাৰণে ভয়ংকৰ সমস্যা হৈয়ে সকলো গাৰ্জেন আৰু বিশেষকৈ ফেচবুকত জড়িত যিবিলাক গাভৰু ছোৱালী আছে তেওঁলোক সতৰ্ক হোৱা উচিত এটা ভয়ংকৰ সমস্যা হ'বলৈ গৈ আছে হয় প্ৰিয় দৰ্শক অসমৰ ভৱিষ্যতৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনাৰ ওপৰত যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে ই নিউজ চেনেলৰ বিশেষ অনুষ্ঠান জনতাৰ প্ৰশ্নত বিশিষ্ট চিন্তাবিদ বৌদ্ধিক আচলতে চিন্তাৰ উত্তৰণ ঘটোৱা শংকৰ দাস ডাঙৰীয়াই আপুনি অনেক ব্যস্ততাৰ পিছতো এইখিনি সময় ই নিউজ চেনেলৰ ষ্টুডিঅ'ত আহি দিয়াৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ প্ৰিয় দৰ্শক এনেধৰণৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান চাই থাকিবৰ বাবে আপোনালোকে চাই থাকিব ই নিউজ চেনেল দ্য আই অফ নৰ্থ ইষ্ট